Hello everyone, কি খবৰ স্বাগতম জনাইছো অন্যটি ভিডিওলে তো আজি ভিডিওটোত আমি ASSCB যাক আমি আগতে সেবা বোৰ্ড বুলি কৈছিলো তো সেবাৰ ক্লাস 10 ৰ কম্পিউটাৰ সায়েন্সৰ চেপ্টাৰ নম্বৰ 4 আজি ভিডিওত আমি হে কমপ্লিট চেপ্টাৰটো একেবাৰে স্টাৰ্টিং অৰ পৰা এন্ডিং লৈকে যি বস্তু শিকিব লগিয়া আছে সকলোখিনি আমি শিকি যাম ভিডিওটোত ওকে এন্ড যিয়ে তোমালোকক সি ল্যাঙ্গুৱেজত দিয়া আছে এন্ড আমাৰ ক্লাস 10 ৰ চেপ্টাৰ 4 টো হৈ গৈছে ইন্ট্ৰোডাকচন টু লুপস তো আমি লুপ কেনেকৈ ব্যৱহাৰ কৰো হেতু শিকাব আমাক খালি কত সি ল্যাঙ্গুৱেজ তো ইয়াৰ কাৰণে আমি সি ল্যাঙ্গুৱেজৰ বেসিক্স খিনি জনাটো জৰুৰী হয় তো হেতু কাৰণে এই ভিডিওটোত মই তোমালোকক স্টাৰ্টিংত প্ৰথমতে সি ল্যাঙ্গুৱেজৰ বেসিক্স খিনি শিকাম এটা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ কি হয় তাপা আমি সি ল্যাঙ্গুৱেজৰ সিনট্যাক্স এবিলাক শিকিম তাৰ পিছত আমি চেপ্টাৰ 4 টোলে সোমাব পাৰিম ওকে তো এই ভিডিওটোত একচুয়ালি তেনেকৈ দুটা ভাগ হ'ব তো প্ৰথমতে আমি সি বেসিক খিনি শিকিম ওকে তো এনেকে আমি এটা সিরিজ স্টার্ট কৰিছো তেনেকে যোনটো সি ল্যাঙ্গুৱেজৰ আছিলে পাৰ্ট খিনি আমাৰ ক্লাস 10 ত 4 5 6 7 8 চেপ্টাৰ একেটা তেনেকে এটা ভিডিওত আমি লৈ আহিম তো আজি ভিডিওত আমি কমপ্লিট কৰিম চেপ্টাৰ নম্বৰ 4 তো ফাৰ্স্ট অফ অল তোমালোকৰ ইয়াৰ স্টাৰ্টিং টো হৈ গৈছিলে সি ল্যাঙ্গুৱেজৰ স্টাৰ্টিং হৈছিলে আমাৰ ক্লাস 9 তে যেতিয়া আমি সি ল্যাঙ্গুৱেজৰ বিষয়ে আমাক জাস্ট ইন্ট্ৰোডাকচনটা দি থোৱা আছিল নে তো ফাৰ্স্ট অফ অল আমি চাই লওঁ যে প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ বা যোনটো কম্পিউটাৰ ল্যাঙ্গুৱেজ বুলি কয় নে তো আমি তাৰ পৰা হে পইণ্টৰ পৰা স্টাৰ্ট কৰো যে প্রোগ্রামিং ল্যাঙ্গুৱেজ একচুয়ালি হয় কিনো তো প্ৰথম বস্তুটো কি হ'ব লাগিব ক্লিয়াৰ হ'ব লাগিব আমি প্ৰগ্ৰাম মানে কলে কি বুঝো প্ৰগ্ৰাম বা আমি এজ এ হোল গুটেটোক আমি এপ্লিকেশন বুলি ক'ব পাৰো সফটওয়্যাৰ বুলি ক'ব পাৰো যদি ঢেৰ তাত কাম থাকে তো ইহঁতৰ এটা বেসিক আইডিয়া দি দিছো যে সফটওয়্যাৰ হক এপ্লিকেশন হক যাত আমি শর্ট ফর্মত এপ বুলি কৈছো বা যিকোনো পাৰ্টিকুলাৰ প্ৰগ্ৰাম এটা হক সৰু প্ৰগ্ৰাম এটা তো এটো কি হয় প্ৰগ্ৰাম বুলিব হলে এটা সেট অফ ইনস্ট্ৰাকশন যে এটা কম্পিউটাৰে কি কাম কৰিব লাগে মই এটা জাস্ট কম্পিউটাৰ বুলি কৈছো ডিভাইস বুলি কোৱা নাই তো কম্পিউটাৰ এটা সোৱা প্ৰথমতে এই কাৰেন্টত চলিব হেতু নিজৰ মতেটো একো ডিসিশন লব নোৱাৰে আমি অলৰেডি জানো যে কম্পিউটাৰ নিজৰ মতে ডিসিশন লব নোৱাৰে তাক আমিয়ে কৰাব লাগিব আমিয়ে শিকাব লাগিব কিবা এটা তো ধৰি লোৱা তুমি যেনিবা এটা অৰ্ডাৰ এটা দিলা অনলাইন অৰ্ডাৰ এটা দিলা তুমি যেনিবা নিউ কিবা ফোন এটা দিছা অৰ্ডাৰ তো হে ফোনটোৰ লগত এখন তোমালোকৰ ম্যানুৱেল এখন আহে নেটবুক এখন সৰুকে তাত কি লিখা থাকে যে ফোনটো কেনেকৈ ইউজ কৰিব লাগে তো আমি যদি নাজানো ফোনটো ইউজ কৰিবলৈ তো হে ম্যানুৱেলখন পঢ়ি পেলাই আমি শিকিব পাৰিম নে বা কামটো কৰিব পাৰিম নে তো প্ৰগ্ৰামটো তুমি তেনেকুৱা ধৰণৰ বস্তু বুলি ধৰি লোৱা যে এটা কাম কেনেকৈ কৰিব লাগে আমি লিখি থৈ দিম এন্ড হে বস্তুটো যেতিয়া কম্পিউটাৰত আমি ওপেন কৰিম বা চলাই দিম এটা কম্পিউটাৰ বুজি যাব এই কামটো মানজনে এনেকৈ কৰিবলৈ আমাৰ স্টেপছখিনি লিখি থোৱা আছে তো মই কৰিব পাৰিম মানে বস্তুটো বুজি পালা সিম্পল ভাষাত প্ৰগ্ৰামটো হেতুৱে তো ঠিক একে ধৰণে এটো যদি ডাঙৰ স্কোপত চা এপ্লিকেশন বা সফটওয়্যাৰ বুলি ক'ব পাৰিম যে সফটওয়্যাৰ বা এপ আমি এপ বিলাক যে ইউজ কৰো যেনেকৈ বা সোশ্যাল মিডিয়া এপ বিলাক এবিলাক এক্সাম্পল দিবলৈ ভাল ইনষ্টাগ্ৰাম হওক ফেসবুক হওক এই কথাটো কি হৈছে এবিলাকত আমি যেতিয়া যাওঁ এখন ফটো এখন যেতিয়া পোষ্ট কৰিবলৈ যাওঁ বা কাৰোবাৰ একাউণ্টটা ক্লিক কৰো কাৰোবাক যদি ফলো টিপো তো ফলো টিপিলে যে ফলো হ'ব লাগিব তোমাৰ হে ফলোৱাৰ লিষ্টত তাক এড কৰিব লাগিব হে মানুহটো তোমাৰ তুমি যে ফলো কৰিছা হে বস্তুটো পাব লাগিব তো হেবিলাক বস্তু এপটো বা ফোনটো তোমালোকে নিজে গম নাপায় ন তো আমি যেতিয়া হে ফেসবুক ইনষ্টাগ্ৰাম এপটো বনোৱা তাত মানে স্টেপ বাই স্টেপ লিখি যোৱা হৈছে বস্তুবিলাক যে এটো টিপিলে এটো হ'ব লাগিব এটো টিপিলে তাত গৈ এটো কৰিব লাগিব তো হে বস্তুটো তো সফটওয়্যাৰ এজ এ হল বস্তুটো আমাৰ হেতুৱে তো গোটেইখিনি সব বস্তু কম্পিউটাৰ বা এটা ফোনক বা ডিভাইসত লিখি থৈ দিব লাগিব তেতিয়া এই বস্তুটো কৰিব পাৰিব তো হেবিলাকে যোনবিলাক ল্যাঙ্গুৱেজত লিখো আমি হেবিলাকে প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ বুলি কয় সিম্পল ভাষাত আমি কৈছো তো তোমালোকৰ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ ধেৰ আছে সি আছে সি প্লাস প্লাস আছে তোমালোকৰ পাইথন আছে তোমালোকৰ ৰাস্ট আছে জাভা আছে তো লাইক বহুত কামৰ কাৰণে বহুত আছে হয়নে তো এতিয়া কথাটো গৈছে আমাৰ স্কোপটো হৈছে সি ল্যাঙ্গুৱেজ যেটো আমাৰ ক্লাস 10 ত সি ল্যাঙ্গুৱেজে দিছে তো আমি তোমালোকৰ হাই সেকেন্ডাৰী সি প্লাস প্লাস আছে একো নাই এটা ল্যাঙ্গুৱেজ যদি আমি পুৰা ভালদৰে শিকি যাও তো নেক্সট ল্যাঙ্গুৱেজলৈ শিফট হ'বলৈ ইমান ডিফিকাল্টি নহয় আমাৰ ওকে তো এই কথাটো কি হ'ল যে আমি প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ হেতু কাৰণে ইউজ কৰিলে কাৰণ আমি এখানে যে লিখিব লাগিব কিবা এটা ল্যাঙ্গুৱেজ যত লিখিব লাগিব না কিবা এটা ভাষাত লৈ লিখিব লাগিব কিবা ধৰণে লিখিব লাগিব তো আমাৰ কাৰণে কিছুমান ল্যাঙ্গুৱেজ আছে এনেকুৱা বিলাক ল্যাঙ্গুৱেজ ওকে কিন্তু এখিনতে এটা প্ৰবলেম এটা হ'ল এই ল্যাঙ্গুৱেজ বিলাক কম্পিউটাৰটোৱে যোনটো মানে আমি ডিভাইসত দিম তো হে ডাইৰেক্ট বুজি নাপায় তো যোনবিলাক মেচিন বিলাক থাকিব ন তো হে মেচিন বিলাকে এই ল্যাঙ্গুৱেজ বিলাক ডাইৰেক্ট বুজি নাপায় কিয় মেচিন বিলাক চলিব কাৰেন্টত তো ইলেক্ট্ৰিসিটিৰ ল্যাঙ্গুৱেজ তো কি
অন অফ হাই ভোল্টেজ লো ভোল্টেজ অকল দুটাই থাকে সেইকাৰণে কি কৰো আমি ই অকল এই বাইনাৰী বুজি পায় 0 আৰু 1 তো ইমান এক্সপ্লেইন নকৰা সিম্পল ভাষাত মতে এটা মেচিনে বাইনাৰীহে বুজি পাব 0 আৰু 1 বাইনাৰী মানে 2 যদি আমি এতিয়া যদি ফেনখনৰ কথা ক'বলৈ যাওঁ ফেনখন অন হ'ব অফ হ'ব আৰু তাৰ ওচৰত কোনো এক্সট্ৰা বস্তু নাই এতিয়া যদি এজ বস্তুটো যদি চাবলৈ যাওঁ হয়নে তো ইউজ এটা ইলেক্ট্ৰিচিটি চলে যে ইমান বিলাক সৰু কম্পোনেণ্ট সোমাই আছে কম্পিউটাৰ ভিতৰত নে তো সবে কি ইলেক্ট্ৰিচিটি ভাষা বুজিব মানে কি হাই ভোল্টেজ লো ভোল্টেজ অন বা অফ বুজি পালা কথাটো তো এতিয়া কথাটো কি হৈ গ'ল এইখিনতে আমাৰ প্ৰবলেমটো হৈ গ'ল কাৰণ আমি 01 শিকি পেলে কিমান বুজাই থাকিম তাক আমি যদি তাক এটা বস্তু বুজাব লাগে যে মানটোৱে যদি এনেকে ফলো টিপে ফলো হ'ব লাগিব এটো তাত সেন্ড কৰিব লাগিব এটো তাত এড কৰিব লাগিব এবিলাক আমি 01 ত কেনেকৈ লিখি থাকিম মানুহৰ কাৰণে তো এবিলাক বহুত টান মানে নিয়াৰলি ইম্পসিবল ন তো হে বস্তুটো প্ৰথমতে তো এনেকৈ আছিল প্ৰথমতে আমাৰ হে কোডিং বিলাক তো হিষ্ট্ৰি পাৰ্টত পাবা তোমালোকে তো কোডিং হাই সেকেন্ডাৰী পাবা একচুয়ালি তো কোডিং বিলাক প্ৰথমতে 01 দি একেবাৰে মিনিমাল এমাউন্ট অফ কোডিং কৰা আছে তাৰপিছত এসএমডি ল্যাঙ্গুৱেজ আহিলে তো এসএমডি ল্যাঙ্গুৱেজৰ পিছত আমাৰ কিছুমান হাই লেভেল ল্যাঙ্গুৱেজ আহিলে যোনবিলাক আমি ইউজ কৰো এতিয়া আমি যোনবিলাক ইউজ কৰিব পাৰো হাই লেভেল বুলি কোৱা যায় তো হাই লেভেল ল্যাঙ্গুৱেজ এন্ড যোনটো কম্পিউটাৰে বুজি পায় বা মেচিনে বুজি পায় এটা লো লেভেল ল্যাঙ্গুৱেজ বুলি কোৱা যায় তো হাই লেভেল ল্যাঙ্গুৱেজ এটা শিকিবলৈ সহজ হয় কাৰণ আমাৰ এটা সিম্বল কিছুমান থাকে ক্যাৰেক্টাৰ কিছুমান থাকে ধৰণ থাকে যেনেকৈ এটা আমি ল্যাঙ্গুৱেজটা শিকিব যাওঁ আৰু যদি মই চাইনিজ শিকিবলৈ যাওঁ অলপ দিন লাগিব কিন্তু শিকিবতো পাৰিম না এটা ধৰণ আছে চাইনিজ কোৱা চাইনিজ লিখা তো ঠিক একে ধৰণে এইবিলাক ল্যাঙ্গুৱেজৰ ধৰণ আছে লিখা তো আমি হেতু শিকি লব পাৰিম হেতু শিকি পেলে আমি এইবিলাক ল্যাঙ্গুৱেজ এটা প্ৰগ্ৰাম বনাব পাৰিম এন্ড হে প্ৰগ্ৰামটো খালি ই বুজিবগে লাগিব তো হেতু কাৰণে আমাৰ এতিয়ালৈকে বস্তুটো সলভ হোৱা নাই তাক সলভ কৰিবলৈ কাৰণে এটা মাজত বস্তু আছে কম্পাইলাৰ তো কম্পাইলাৰ তো সিম্পল ভাষাত বুজিব লাগে এনেকে বুজি পাই এটা ট্ৰান্সলেটৰ হয় হাই লেভেল ল্যাঙ্গুৱেজ তো লৈ পিলে লো লেভেল ল্যাঙ্গুৱেজলৈ কনভাৰ্ট কৰে মানে আমি যেতিয়া এটা ল্যাঙ্গুৱেজত লিখিছো বস্তুটা সি দিনা বস্তুটা লিখিলো লাইন কেইটামান লিখিলো কি কাম কৰিব লাগে হে বস্তুটো কম্পাইলাৰলৈ যাব কম্পাইলাৰ ট্ৰান্সলেট কৰি দিব 0 আৰু 1 লে তেতিয়া মেচিনে বুজি পাই গল আমি লিখাটো এক্স্যাক্টলি মেচিনে বুজি পাই গল মাজত কম্পাইলাৰৰ কাৰণে তো মেইন বস্তুটো হৈ গৈছে ইয়াত হেতু নহলে আমি আদাৰৱাইজ আমি জিমানে লিখি নাথাকো কিয় হেতু ডিভাইসটোৱে কম্পিউটাৰটোৱে মোবাইলটোৱে বুজি নাপাব কাৰণ তাৰ ল্যাঙ্গুৱেজ নহয় আমি লিখাটো হয় না তো মাজতে ট্ৰান্সলেটৰটা আমি আনি দিছো বস্তুটোহে প্ৰবলেমটো সলভ কৰিব কাৰণে তো বুজি পালে এটা প্ৰগ্ৰাম কেনেকৈ কাম কৰে সফটওয়্যাৰ কাম কৰে কি হয় বস্তুবিলাক ল্যাঙ্গুৱেজ কি বুজি পাই গলো কথাটো ওকে এতিয়া আমি নেক্সট এই ল্যাঙ্গুৱেজটো বিষয় আমি জানো প্ৰত্যেকটো ল্যাঙ্গুৱেজ লিখা বেলেগ বেলেগ ধৰণ আছে যেনেকৈ আমি যিমান পৃথিৱীত যিমান ল্যাঙ্গুৱেজ আছে আসামিজ হৈ গল ইংলিশ হৈ গল তো প্ৰত্যেকৰে গ্ৰামাৰ আছে প্ৰত্যেকৰে লিখা ধৰণ আছে তো হেকাৰণে ইয়াৰো প্ৰত্যেকটো ল্যাঙ্গুৱেজৰে লিখা ধৰণ আছে তবে প্ৰথমতে আজি কি চাম সি ল্যাঙ্গুৱেজ ওকে ক্লিয়াৰ হল তো স্টার্ট কৰা আগত এটা বস্তু মই ক্লিয়াৰ কৰি তোমালোকক IDE যে integrated development environment okay তো IDE to এনেকুৱা টাইপৰ এটা সফটওয়্যাৰ যত আমি একচুয়ালি এইবিলাক বস্তু লিখিমগে এনে মই কৈহে আছো যে আমি সি ল্যাঙ্গুৱেজ লিখিছো তাত মানে বস্তুটো আমি সি ল্যাঙ্গুৱেজ লিখাৰ পিছত আমি ৰান কৰিছো আউটপুট এটা দিছে কিবা আমাক দেখাইছে ৰিজাল্ট বিলাক এইবিলাক এটা সফটওয়্যাৰ এটা লিখিবলৈ এটা জায়গা থাকিব লাগিব এইবিলাকক IDE বুলি কয় ইন্টিগ্ৰেটেড ডেভেলপমেন্ট এনভায়ৰনমেন্ট ইয়াত কি সোমাই থাকে দুটা বস্তু সোমাই থাকে মেইনলি যে টেক্সট এডিটৰ এটা থাকিব প্লাস লগতে কম্পাইলাৰ এটা থাকিব টেক্সট এডিটৰ মানে যত আমি আখৰ চাখৰ লিখিব পাৰো কম্পিউটাৰত না তোমালোকৰ আৰু এটা বস্তু আছে যোনটো আছে নোটপ্যাড তোমালোকে নোটপ্যাডটো চিনিব ন তাত আমি আখৰ চাখৰ লিখিব পাৰো কিবা কিবি লিখি সেভ টেপ কৰিব পাৰো না কিন্তু নোটপ্যাডত আমি সি ল্যাঙ্গুৱেজ লিখিব নোৱাৰিম কেলে কাৰণ কম্পাইলাৰ নাই এটা প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ লিখিব হলে তাক আকৌ হে প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ যদি আমি লিখিলো তো আমি লিখাটো লিখিব পাৰিম ইয়াত নোটপ্যাডত কিন্তু চাব নোৱাৰো যে হে কি কাম কৰিব আমি আউটপুটটো নাবা আউটপুট মানে কি আমাক যি দেখাব কম্পিউটাৰটোৱে আমি লিখিলো আমি চাও বিচাৰো ন এই কোডটো কম্পিউটাৰে বুজিছে নে নাই আমাক হি বুজি পেলে কিবা এটা আউটপুট দিছে নে নাই হেতু আমি চাও বিচাৰিম ন যেতিয়া আমি প্ৰগ্ৰামটো লিখি থাকিম ইটো কাম কৰিব নোৱাৰিব ই লিখি থৈ দিব কেলে ইয়াত কম্পাইলাৰ যেতিয়া নাই তো মেচিনটোক বুজাব কাৰণে তো আকতো আমাক মেচিনে বুজিছে নে নাই আমি চাম কেনেকৈ নে হে বস্তুটো সম্ভৱ নহয় সেইকাৰণে কিছুমান পাৰ্টিকুলাৰ জায়গাতে আমি এইবিলাক প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ বিলাক লিখিব পাৰো সফটওয়্যাৰ বিলাক সেইবিলাক হৈছে IDE ইন্টিগ্ৰেটেড ডেভেলপমেন্ট এনভায়ৰনমেন্ট বুলি কয়
তাত টেক্সট এডিটৰ থাকে লিখা জেগাটো থাকে হয়নে তো লিখা পিছত আমি কম্পাইল কৰিব পাৰিম মানে তাত আমি যাতে আমি বস্তু চাব পাৰিম তো মই এখিনি তোমালোকক কম্পিউটাৰত কৰি দেখাই দিম আগতে আমি হে থিওৰিটিক্যালি বস্তুবিলাক শিকি লওঁ এই বৰ্ডখনতে শিকি লওঁ তাৰপিছত আমি কম্পিউটাৰ বস্তুবিলাক কৰি চাম একেবাৰে সহজ ইয়াত লিখাখিনিকে তাত লিখিবগে লাগে এবাৰ ইয়াত বুজি পাই গ'লে মানে আমি তাতো কৰিব পাৰিম ওকে নাও এতিয়া আমি আহো সি ল্যাঙ্গুয়েজলা তোমালোকৰ ফ্লো চাৰ্ট এলগৰিদম বহুত বস্তু আছে এটো ভিডিওত মই এখিনি কভাৰ নকৰো কাৰণ বহুত দীঘলীয়া হৈ যাব তোমালোকে যদি ফ্লো চাৰ্ট এলগৰিদম কিবা বুজিবলগীয়া আছে মোক কবা মই এক্সট্ৰাকে ভিডিও বনাই দিম তো এলগৰিদম মানে জাস্ট সিম্পলি কথাটা কৈ দিছো এটা প্ৰবলেম সলভ কৰিবলৈ যোনখিনি স্টেপ লাগে হেখিনিকে এলগৰিদম বুলি কোৱা যায় প্ৰবলেম মানে যিকোনো প্ৰবলেম হ'ব পাৰে আই যেনিবা মই দুটা নাম্বাৰ প্লাস কৰিব বিচাৰিছো মই যেনিবা তোমাক এটা কোৱেশ্চন কৰি দিলো যে সাম টু নাম্বাৰস দুটা নাম্বাৰ প্লাস কৰিব কৈছো তো তুমি হে প্ৰবলেম সলভ কেনে কৰিবা প্ৰথম কি ল'ব লাগিব প্ৰথম আমাৰ নম্বৰ কিটা ল'ব লাগিব ন তো প্ৰথম আমি কি ল'ম যে টেক ইনপুট ফৰ বোথ দ্য নাম্বাৰস দুটা নম্বৰ কাৰণে আমি ইনপুট ল'ম দেন কি কৰিম নাম্বাৰ কিটা আহি যোৱাৰ পিছত আমি নেক্সট ষ্টেপ হ'ব হেকিটা আমি প্লাস কৰিম প্লাস কৰিলে নেক্সট ষ্টেপ হৈ গ'ল ৰিজাল্টটো প্ৰিন্ট কৰিম আমি যদি প্লাস কৰি থৈ দিও যদি মুখেৰে মই ৰিজাল্টটো নকওঁ বা তুমি নোকোৱা আমি গম পাম জানো নাপাও ন তো যেতিয়া আমাক এজন টিচাৰে কোৱেশ্চনটা হুদুতে আমি প্ৰথমতে কি কৰো আমি ব্ৰেইনত ক্যালকুলেশন কৰো তাৰ পিছত ৰিজাল্টটো পোৱাৰ পিছত আমি টিচাৰজনক কওঁ যে এটো ৰিজাল্ট বা আপোনাৰ কোৱেশ্চনটো আনসাৰ এটো তো ইয়াতো বস্তুবিলাক হেতুৱে আমি অকল ক্যালকুলেশনটো কৰিলে নহব আউটপুটটো দেখাব লাগিব আউটপুট নেদেখুৱা লাগে স্ক্ৰিনত একো নাহে তো হেখিনি আমি লাহে বুজিমগে তো এলগৰিদম মানে কি এটা প্ৰবলেম সলভ কৰতে যিমান কিটা স্টেপ আমি ফলো কৰিছো আই যদি তোমাক মায়ে দোকান এখনৰ পৰা যদি কিবা এটা বস্তু আনিবলৈ দিয়ে হে প্ৰবলেমটো যদি তুমি ভাগ কৰা যে প্ৰথমতে কি প্ৰথমতে তুমি মা পা পইচা লবা তোমাৰ স্কুটি বাইক গাড়ী যি আছে কোন উলিয়াবা দোকানলৈ যাবা দোকানীটো কবা এটো লাগে হে দোকানীটোৱে দিব তা পইচা দিবা লবা ঘৰলৈ আহিবা তো এখিনি স্টেপটো ভাগ হৈ গ'ল যিকোনো এটা প্ৰবলেমত যদি স্টেপ লিখি দিও আমি এটোকে এলগৰিদম বুলি কয় এটোকে যদি ড্ৰয়িং ও ডায়াগ্ৰামত দেখাও আমি এটা ফ্লো চাৰ্ট বুলি কয় হেখিনি আমি জানি থব লাগে আগতে বাট এনিৱেজ এটা ল্যাঙ্গুৱেজ শিকিবলৈ যাওঁতে আমি প্ৰথমতে তাৰ সিনট্যাক্সটো জানিব লাগিব এন্ড তাৰ বিহাইণ্ডত মানে কেনেকৈ এটা প্ৰবলেম সলভ কৰ লজিক এটা জানিব লাগে তো লজিকটো ল্যাঙ্গুৱেজ ইনডিপেন্ডেন্ট মানে ল্যাঙ্গুৱেজৰ ওপৰত ডিপেন্ড নকৰে তুমি যদি দুটা নাম্বাৰ প্লাস কৰিব লাগে তুমি যি ল্যাঙ্গুৱেজে ব্যৱহাৰ নকৰা কম্পিউটাৰত একেটা প্ৰসেসে হ'বনে নাম্বাৰ দুটা ল'ব লাগিব মানে প্লাস কৰিব লাগিব ৰিজাল্ট দেখাব লাগিব তো লজিক এটা প্ৰবলেম সলভ কেনে কৰে হেতু ল্যাঙ্গুৱেজ ইনডিপেন্ডেন্ট কোনো ল্যাঙ্গুৱেজৰ ওপৰত ডিপেন্ড নহয় মানে হেতু আমি এবাৰ হি গলা সবতে ইমপ্লিমেন্ট কৰিব পাৰিম কিন্তু এটা নিউ ল্যাঙ্গুৱেজ শিকোতে আমি প্ৰথমতে কি শিকিব লাগে তাৰ সিনট্যাক্স শিকিব লাগে তো সিনট্যাক্সটো তোমালোকে গ্ৰামাৰ বুলি ক'ব পাৰা সহজে বুজিবৰ কাৰণে গ্ৰামাৰ আই যদি আমি যিকোনো ল্যাঙ্গুৱেজ শিকো আসামিজ হৈ গ'ল ইংলিশ হৈ গ'ল তো আমাক এজ এ সাবজেক্টটো আছে না ইংলিশ তাত আমি গ্ৰামাৰ কেলে কোৱা যায় গ্ৰামাৰ নিয়ম কি নহয় জানো এটা সেন্টেন্স আমি শুদ্ধকে কৈছো নে নাই আমি যদি ফিউচাৰ টেন্সৰ কথা যদি আমি পাস্ট টেন্সৰ নিয়ম মতে কৰি দিও তো ইংলিশত প্ৰপাৰ সেন্টেন্স বনে জানো নবনে ন প্ৰত্যেকৰ লিখা নিয়ম এটা আছে তো কম্পিউটাৰ ল্যাঙ্গুৱেজৰ সিনট্যাক্সটো তাৰ নিয়মটো কেনেকে লিখো মানে এটো শিকিব লাগে বাকি লজিক এবাৰ শিকিলা আমি সব ল্যাঙ্গুৱেজতে ইমপ্লিমেন্ট কৰিব পাৰো ওকে এতিয়া আমি সি বেসিক স্ট্ৰাকচাৰটো চাম সি ল্যাঙ্গুৱেজ স্টাৰ্ট হয় প্ৰথমতে হ্যাশট্যাগ ইনক্লুড stdio.h তোমালোকে দেখি এতে উল্টা পুল্টা লাগিব পাৰে এবিলাক কি সিম্বল এবিলাক লিখা ধৰণ এটো মানে হেই গ্ৰামাৰ নিয়মটো আজি আমি এটো বস্তুটো মানে ব্ৰেইনত নকৰনক কোৱেশ্চন বস্তুটো তোমাৰ ব্ৰেইনত এটা কোৱেশ্চন এটা আহিব লাগিব যে এনেকানো কেলে লিখা হ'ল কি ধৰণে লিখা হ'ল তো হেবিলাক যেতিয়া কোৱেশ্চন আহিব তেতিয়া তোমালোকে নিজে ষ্টাডি কৰি পেলাই আগবাঢ়ি পেলাই আকৌ বস্তুবিলাক বুজিব পাৰিবা মই যিমানটো পৰা বুজামে খালি এটো হৈ গৈছে এটো লিখা ধৰণটো যেতিয়া ল্যাঙ্গুৱেজ এটা বনোৱা গৈছিলে যোনটা বনোৱা গৈছিলে তো হেতু যোনটো স্ট্ৰাকচাৰ বনোৱা গৈছিলে হেতু আমি ফলো কৰিছো আজি আমি যদি নিজৰ ল্যাঙ্গুৱেজ এটা বনাও তো আমি নিজৰ এটা স্ট্ৰাকচাৰ ফলো কৰিম তো এটো স্ট্ৰাকচাৰ হয় এন্ড ইয়াত এ এঙ্গুলাৰ ব্ৰেকেটৰ মাজত stdio.h এ .h এটো মানে হেডাৰ ফাইল বুলি কয় এখিনি আমি অলপ পিছতে আমি ক্লিয়াৰ কৰি যাম বস্তুটো তাৰমানে আমি int main বুলি লিখো int main এনেকুৱা হৰো ব্ৰেকেট দুডাল দিও তাৰ পিছত কাৰ্লি ব্ৰেকেট দিও এইখিনি যিমানখিনি কোড লিখিব লগা আছে আমি কোডখিনি লিখো কোডখিনি লিখি হৈ যোৱাৰ পিছত আমি ৰিটাৰ্ন 0 দিও তাৰ পিছত আমি ব্ৰেকেট ক্লোজ কৰো এটো হৈ গৈছে বেসিক সি ল্যাঙ্গুৱেজৰ এটো স্ট্ৰাকচাৰটো
কিবা যদি আমাক কিবা এটা কোডিং কৰিব দিয়ে কিবা এটা প্ৰবলেম সলভ কৰিব দিয়ে আমি কোডছ খিনি এই কাৰ্লি ব্ৰেকেট দুটাৰ মাজত লিখিব লাগিব তাৰপিছত একেবাৰে হেখন ৰিটাৰ্ন দিব লাগে তাৰপিছত মানে এন্ড অফ দা প্ৰগ্ৰাম মানে প্ৰগ্ৰামটো শেষ হ'ল এতিয়া কথাটো হৈ গৈছে এটো আমি চেঞ্জ কৰিব নোৱাৰো এটো সি ল্যাঙ্গুৱেজৰ ষ্ট্ৰাকচাৰ এনেকুৱা সি ল্যাঙ্গুৱেজ এনেকৈ হে মেইন ফাংচনৰ ভিতৰতে ৰান হ'ব এক্সিকিউট হ'ব আমি জাস্ট বস্তুবিলাক শিকিবই পাৰিম যে এটো কি কয় তো এই বস্তুটো কৰাৰ আগতে মই এটা বস্তু দেখাই ল তো মানে এটা বস্তু মনত ৰাখিবা আমি যেতিয়ালৈকে আউটপুট এটা নিদিও আমি লাগিলে ব্ৰেডত হাজাৰটা ক্যালকুলেশন কৰি থাকো আমি যদি মুখেৰে আনসাৰটো নিদু তো ইটো মানুহে গম পাব জানো নাপায় ন ঠিক একে ধৰ ইয়াত আমি হাজাৰটা ক্যালকুলেশন কৰি নল কিয় আউটপুট দিবই লাগিব সদায় আউটপুট এটা দিবই লাগিব আউটপুট মানে আমি স্ক্ৰিনখনত কি দেখা পাম একচুয়ালি হয়নে তো এতিয়া যদি মই প্ৰিন্টএফ টা লিখো প্ৰিন্টএফ এটা প্ৰিন্টএফ এটা ফাংচন হয় ফাংচন বা মানে মেথড বুলি ক'ব পাৰা তো প্ৰিন্টএফৰ ভিতৰত যি লিখো স্ক্ৰিনত হেতু দেখাই দিয়ে তোমালোকক মই এই পাৰ্টটো পিছৰতে মই কম্পিউটাৰ স্ক্ৰিন এখন এড কৰি দিম যাতে এটা জাস্ট আইডিয়া পাই যায় যে বস্তুটো মই কৈছো কিনো ওকে তো প্ৰিন্টএফ টো যদি মই লিখো প্ৰিন্টএফৰ ভিতৰত যেনিবা মই লিখিছো হেলো ওয়াৰ্ল্ড তো হেলো ওয়াৰ্ল্ড এটা লিখা হয় আগৰ পৰাই আৰু কোনো নিয়ম নহয় যে হেলো ওয়াৰ্ল্ড প্ৰিন্ট কৰিব লাগিব আমি তো এতিয়া এই পাৰ্টিকুলাৰ কোড সেকশনটো যদি মই কম্পিউটাৰত হেই আইডিটো যদি ৰান কৰি দিও এখিনি লিখি হৈ গল লিখা মানে যদি আমি যদি ৰান কৰিব লাগে তো ৰান কৰি গলে এখিনি কম্পাইলাৰলে যাব কম্পাইলাৰ মেচিন কোডলে কনভাৰ্ট কৰিব আমি স্ক্ৰিনত কিবা এটা দেখি যাম মানে আমি যি তাক বুজাও বিচাৰিছো যোনটো স্টেপ লিখিছো সেই স্টেপটো কম্পিউটাৰতে কৰি দিব আমি স্টেপ কি কৰিছো তাক আমাৰ অকল কি বস্তু সব জানা নাই অকল এ লাইনটো ভিতৰত এ হেলো ওয়াৰ্ল্ডটো হে আমাৰ স্ক্ৰিনত আহিব কেলে কাৰণ এইখিনিটো বেসিক স্ট্ৰাকচাৰ আছিল এইখিনি লিখিবই লাগিব তো মেইনৰ ভিতৰত যি লিখো হেতু হে এক্সিকিউট হয় হে লাইনটো তো মেইনৰ ভিতৰত কি লিখিছো প্ৰিন্টএফ মানে এটা মেথড এটা ফাংচন হে প্ৰিন্টএফ টো কি কৰিব প্ৰিন্টএফৰ ভিতৰত যি লিখা থাকিব হেতু আমাৰ স্ক্ৰিনত এটা আউটপুট দি দিব তো প্ৰিন্টএফৰ ভিতৰত হেলো ওয়াৰ্ল্ড লিখা আছে তো স্ক্ৰিনত অকল হেলো ওয়াৰ্ল্ড বুলি আহিব বাকিখিনি লিখা নহয় বাকিখিনি নিয়ম হয় এটো ভিতৰত লিখিব লাগিছে লিখিলো আমি এই স্টেপটো ই ফলো কৰি বুজি পাই গলে মানজনে মোক হেলো ওয়াৰ্ল্ড প্ৰিন্ট কৰিব গৈছে আউটপুট দিব গৈছে তো মই কম্পিউটাৰ হিচাপে আউটপুট দি দিলো ওকে তোমালোকে এবাৰ বস্তুটো ইয়াত চাই ল ল্যাপটপত চাই ল বস্তুটো স্ক্ৰিনত চাই লোৱা যে বস্তুটো মই কৈছো কিনো আমি নেক্সট টপিকটো লা তো মই কি কৈছিলো যে আমি এই বস্তুটো আউটপুট কেনে দেখা পাম তাৰ আগতে এটা কথা কৈ লৈছো তো মই মানে program is C online compiler এটা অনলাইন কম্পাইলাৰ হয় অনলাইন আইডি হয় তো ইয়াত মানে কোনো সফটওয়্যাৰ ইনষ্টল দিব নালাগে তোমালোকে নিজেও ফোনত তোমালোকে সাইটত গৈ পেলাই কৰিব পাৰা বা তোমালোকে ল্যাপটপত যদি ইনষ্টল নিদিয়া কৰিব বিচাৰিছা বাকি তোমালোকৰ কিতাপৰ মতে কোনটো সফটওয়্যাৰ দিয়া আছে এক্সামত তোমালোকৰ প্ৰ্যাকটিক্যাল এক্সামত কোনটো সফটওয়্যাৰ দিব এইবিলাক মই গোটেইখিনি দেখাম পিছত এইখিনি পিছৰ কথা এতিয়া জাস্ট তোমালোকে কৰিব সদ্যহতে কৰিবৰ কাৰণে তোমালোকে এই সাইটত গৈ পেলাই তোমালোকে সি কম্পাইলাৰ আৰু ঢেৰ ল্যাঙ্গুৱেজ আছে সিলেক্ট কৰি পেলাই কৰিব পাৰা আপত্তি নাই তো কি কৈছিলে প্ৰিন্টএফ যদি হেলো ওয়াৰ্ল্ডটো টিপো মই যদি ৰান কৰো এখন কিমান আউটপুট উইন্ডো মানে এখন মানে সবৰ দেখাত বেলেগ বেলেগ হ'ব পাৰে এপিনে আমি এই সাইডে কোডখিনি লিখো তাৰ পিছত আমি এটো সাইডে আউটপুটটো পাই যাও তো হেলো ওয়াৰ্ল্ড পাই গলো তো এই গোটেইখিনি বস্তু আহিলে জানো নাই হা অকল হেলো ওয়াৰ্ল্ডটো আহিছে কেলে এইখিনিটো স্ট্ৰাকচাৰ হয় গোটেইটো হয় নে এটো হেডাৰ ফাইল এই হেডাৰ ফাইলৰ ভিতৰত প্ৰিন্টএফৰ বিষয়ে লিখা আছে এইটো লিখা আছে যে প্ৰিন্টএফত যদি কিবা এটা লিখো আমি সেই বস্তুটো কম্পিউটাৰে আউটপুট দিব লাগিব সিম্পলি কথা এটো কেনেকে কৰিব লাগিব কেনেকে পঢ়িব হেবিলাক ইয়াত লিখা আছে হেডাৰ ফাইলত এন্ড এই বস্তুখিনি ৰান কৰি দিয়া লগে লগে এই কোডখিনি কম্পাইলাৰলে যাব কম্পাইলাৰে এখিনি মেচিন কোডলে কনভাৰ্ট কৰিব মেচিনটোৱে বুজিব আমাক আমি যি বুজাব বিচাৰিছো হেতু বুজি পিলে আমি যি কৰাব বিচাৰিছো তাক হেতু কৰি দিব আমাক আল্টিমেটলি বুজি পালা একেবাৰে সৰু প্ৰগ্ৰাম আছিল এটো নেক্সট আমাৰ যিমানখিনি প্ৰগ্ৰাম আছে কিতাপত এখিনি আমি গোটেইখিনি কমপ্লিট কৰিম চিন্তা কৰিব নালাগে সব আমি গোটে প্ৰ্যাকটিক্যাল কেনেকে কি আহিব অকলো বিলাক মুঠতে তোমালোকে এটো জাস্ট ফলো কৰিলে সিৰিজটো মেট্ৰিকৰ কাৰণে তোমালোকে চিন্তা কৰিব নালাগে এই পাৰ্টিকুলাৰ সাবজেক্টটো ওকে ঠিক আছে বলা তেন্তে আমি এতিয়া আকৌ ভিডিঅলৈ যাও তো ওকে আমি যেটো এটা আইডিয়া বস্তুটা পাই গলো অলপ আগবাঢ়োচোন এটা কথাটো কি হৈছে এই প্ৰিন্টএফ টোৱে যে প্ৰিন্টএফৰ ভিতৰত যি লিখো এই বস্তুটো স্ক্ৰিনখনত দেখাই দিব লাগে এটো বস্তু কেনে গম পাইছে কাৰণ এই বস্তুটো আগতে ক'বাত লিখি থোৱা আছে এইবিলাক ফাংচন বুলি কয়
তোমালোকৰ চেপ্টাৰ নম্বৰ 7 টো ফাংচনৰ ওপৰত আছে তাত আমি এক্সপ্লেইন কৰিম এটা মই জাস্ট অলপহে তোমালোকক আইডিয়া দিছো তো এইবিলাক ফাংচন হয় ফাংচন বিলাকৰ কাম কি ফাংচন বিলাক যদি আমি কল কৰি দিও কল মানে তাৰ নামটো লিখিলে তাক কল কৰা বুলি কয় মাতি দিয়া বুলি কয় তো কল কৰিলে হি তাক যোনটো কাম কৰিবলৈ কোৱা হৈছিলে হি কৰি দিব মানে তো এই কামটো যে প্ৰিন্টফৰ ভিতৰত যেটো লিখিম হেতু যে প্ৰিন্ট কৰিব কোৱা হৈছিলে তো ক'বাত লিখি থোৱা আছে আগতে মানে কোড লিখি থোৱা আছে এই হেডাৰ ফাইলটো তো এই বিলাকক .h মানে হেডাৰ ফাইল বুলি কোৱা যায় এতিয়া বস্তুটো তোমালোকৰ ক্লিয়াৰ হ'ব যে ইয়াক আমি ইনক্লুড কেলে কৰিলো এটো আমি এটা কি লিখিছো এটো আমি এটা প্ৰগ্ৰাম লিখিছো এই প্ৰগ্ৰামটোৰ প্ৰথম লাইনটোতে মই ইনক্লুড কৰিছো বস্তুটা ইনক্লুড কৰিছো কাক ইনক্লুড কৰিছো এই হেডাৰ ফাইলটো ইনক্লুড কৰিছো কেলে কাৰণ এই হেডাৰ ফাইলটোৰ ভিতৰত বহুতখিনি ফাংচন লিখি থোৱা আছে কেনে কাম কৰিব তাৰ মাজতে এটা হল printf টো বুজি পালা নে তো এতিয়া যে মই printf ইউজ কৰিছো এত লিখিছো তো মই তাক ক'ব নালাগে যে printf কি কাম কৰিব ই নিজে গম পাব কেলে কাৰণ ইয়াত লিখি থোৱা আছে এই ফাইলটো হি ইউজ কৰিব এই ফাইলটো বাই ফাংচন লৈ আহিব তো বস্তু বুজি পালা প্ৰথমতে কেলে ইনক্লুড তো লিখা হয় ওকে এন্ড এটো আছে মেইন ফাংচন তো এটো এটা ফাংচন হয় ইয়াৰ ভিতৰতে গোটেইখিনি কোড এক্সিকিউট হ'ব এন্ড এটা ফাংচনক সদায় ৰিটাৰ্ন দিব লাগে ৰিটাৰ্ন মানে হে ফাংচনটো হেখিনতে খতম ওকে এবিলাক আমি চেপ্টাৰ নম্বৰ 7 ত ফাংচনত ইন ডিটেইলত পঢ়িমগে ওকে এখিনলৈকে আই হোপ তোমালোকৰ ক্লিয়াৰ হৈছে তো বেসিক একেবাৰে বেসিক এটো সি ষ্ট্ৰাকচাৰ হৈ গল তো ইয়াত আমি কি বুজি পালো কেনে কাম কৰে কি হয় বস্তুবিলাক লিখিব লাগিব এখিনি এন্ড মেইনলি আউটপুট দিবৰ কাৰণে আমি printf ইউজ কৰো তো printf যেতিয়া আমি লিখো printf টো এটা মেথড হয় তো ইয়াৰ ভিতৰত ইনভাৰ্টেড কমা ভিতৰত আমি যেটো লাইন লিখো এই লাইনটো শো হ'ব এন্ড এগেইন semicolon is necessary c language of semicolon actually necessary নহয় তোমালোকৰ c language of semicolon mandatory দিবই লাগিব যেতিয়া এটা লাইন কমপ্লিট হ'ব printf টো কমপ্লিট হৈ গ'ল তো semicolon বহুত পুৰণা ল্যাঙ্গুৱেজ 1969 ৰ ল্যাঙ্গুৱেজে হয় অলমোস্ট अराउंड ইমানে তো এই কাৰণে এবিলাক তোমালোকৰ নিয়ম আছে এন্ড ভেৰি পাৱাৰফুল ল্যাঙ্গুৱেজ ওকে আই হোপ এখিনলৈ ক্লিয়াৰ আছে আমি নেক্সট বস্তুটো চাম নেক্সট আমি কি কৰিব পাৰো এতিয়াতো আমি printf এটা কৰিবলৈ হেকি গলো হয় নে তো কেনেকে আউটপুট দিব লাগে তো এটা কথা কৈছো মই এখিনে এটা বস্তু তোমালোক ক্লিয়াৰ কৰি দিছো আমি যদি বলে printf টো লিখিছো ইয়াত এখিনে মই ৰিটাৰ্ন দিব আহিব আৰু তো ইমান জায়গা আহিব না লাগে জাস্ট মই দিয়া তোমালোক বুজাবৰ কাৰণে জায়গা লব এৰি থৈছো তো printf ত দিনে মই এনেকে লিখিছো যেনিবা হেল্ল তাৰ যেনিবা এখিনি যেনিবা লিখিলো নেক্সট লাইন লিখিলো যেনিবা word তাৰপিছত সেমিকলন ক্লোজ কৰিলো ব্ৰেকেট ক্লোজ কৰিলো মুঠতে ব্ৰেকেট দুডালৰ মাজত ইনভাৰ্টেড কমা ভিতৰত হলে হয় printf ৰ ব্ৰেকেট এখিনি দিছে ব্ৰেকেট নেক্সট লাইন ক্লোজ আছে আপত্তি নাই কাম কৰিবহি কিন্তু কোৱেশ্চনটো হল এতিয়া কম্পিউটাৰ স্ক্ৰিনত কেনেকৈ আহিব এতিয়া হেলো টো এটা লাইনত word টো এটা লাইনত আহিব নেকি লাগিছে আহিব নিচিনা কিন্তু নাহে একচুয়ালি বুজি পালা নে কথা কেলে নাহে যে এটা পাৰ্টিকুলাৰ সিঙ্গল printf ৰ ভিতৰত মানে ই যে নেক্সট লাইনত আহিব লাগিব হে বস্তুটো কম্পিউটাৰতে বুজি নাপায় ই বস্তুটো আমাৰ হে আমি ইয়াত লিখিছো বুলি বস্তুটো মানে ভিজুৱেলি লিখিছো বুলি চাই নথয় এটাক আমি এক্সট্ৰাকে ক'ব লাগিব যে এইখিনিত লাইন এটা ভাঙিব তো লাইন ব্ৰেক কৰিব হলে আমাৰ /n বস্তুটো ব্যাকস্ল্যাশ যে এটো স্ল্যাশ না উল্টা স্ল্যাশ তো ব্যাকস্ল্যাশ তো ব্যাকস্ল্যাশ তে কি কৰে লাইন ব্ৰেক কৰিবলৈ আমাক সহায় কৰে এনেকুৱা বহুত কিটা তোমালোকৰ স্পেসিফায়াৰ আছে আমি হিকিম লাহে লাহে এটো সবতছে কমনলি ইউজ লাইন ব্ৰেক তো যদি মই হেলোৰ পিছত যদি এনেকে দি দিও এতিয়া কি হ'ব হেলো লিখিব বেলেগ এটা লাইনত আহি যাব লাইনটো স্কিপ কৰি দিব তাৰপিছত wordলৈ আহি যাব তো বস্তুটো আমি এনেকৈ লিখিব পাৰো এতিয়া হেলো word এটা কি কৰিব এটা হেলো টো বেলেগ এটা লাইনত লিখিব word টো বেলেগ এটা লাইনত লিখিব বস্তুটো বুজি পালা নে তো /n টো আমাক লাইন ব্ৰেক কৰাত সহায় কৰে বা সহায় কি লাইন ব্ৰেকে কৰে বুজি পালো আমি ওকে যদি তুমি দুটা printf ইউজ কৰা বলে তো তুমি বলে ইয়াত বলে বেলেগ এটা printf ইউজ কৰিছা হাই তো এটো বাই ডিফল্ট মানে বেলেগ এটা লাইনতে আহিব কাৰণ কেলে এটো এটা বেলেগ এটা printf ফাংচন আছে এটো এটা বেলেগ তা তো বেলেগ ফাংচন হলে তো আলটিমেটলি বেলেগ লাইনতে আহিব যদি এটাৰ ভিতৰতে যদি আমি লাইন ভাঙিব লাগে তো আমি /n টো ইউজ কৰিম ওকে এখিনলৈ ক্লিয়াৰ হৈ গল এন্ড এটা কথা মন কৰিছা তোমালোকে আমি ইনভাৰ্টেড কমা ভিতৰত লিখিছো বস্তুখিনি কেলে এখিনি স্ট্ৰিং হয় স্ট্ৰিং মানে আমি যদি 11 মান ক্যাৰেক্টাৰ থাকে তো এবিলাক এটা ক্যাৰেক্টাৰ হয় জানো h ক্যাৰেক্টাৰ e ক্যাৰেক্টাৰ তো হেবিলাক একেলগে মানে যেটা আমি সেন্টেন্স শব্দ বুলি কওঁ আমি ইংলিছত তো c ল্যাঙ্গুৱেজত হেবিলাক স্ট্ৰিং বুলি কয়
ঢেৰ ক্যাৰেক্টাৰ লগ হ'লে যেতিয়া শব্দ সেন্টেন্স বনাবলৈ স্ট্ৰিং বুলি কয় সদায় স্ট্ৰিং সি ল্যাঙ্গুৱেজত আমাৰ ইনভাৰ্টাৰ কমাৰ ভিতৰত লিখা যায় তো আখৰ লিখিছো কাৰণে ইনভাৰ্টাৰ কমাৰ ভিতৰত লিখিছো বস্তুটো বুজি পাইছা নে কাৰণ আমি দিয়া আখৰ হয় বস্তুটো ইয়াত লিখা নাই গলে এটোটো এটা ফাংচন অলৰেডি লিখি থোৱা আছে তো যেতিয়া আমি কিবা এটা আমাৰ মতে আখৰটা প্ৰিন্ট কৰিব বিচাৰিম আউটপুট দিব বিচাৰিম তেতিয়া আমি সদায় ইনভাৰ্টাৰ কমাৰ ভিতৰতে লিখিব লাগিব স্ট্ৰিং হিচাপে অলৰাইট হিনা ক্লিয়াৰ হ'ল আমাৰ হয় নেক্সট বস্তুটো হৈ গ'ল আমাৰ ভেৰিয়েবল বহুত বেছি ইম্পৰ্টেন্ট পইণ্ট হয় এটো ভেৰিয়েবলস ভেৰিয়েবল তোমালোকে ম্যাথছতো ইউজ কৰা বা মানে সেম টাইপৰ বস্তু তো ভেৰিয়েবলস কি হয় কম্পিউটাৰ মেমৰিত এটা কম্পিউটাৰ এটা চলি থাকিব কি হয় তাৰটো RAM খন যিমান কাম চলি থাকিব তাৰ RAM খনতে চলি থাকিব কম্পিউটাৰ মেমৰিতে চলি থাকিব হয় নাই তো মেমৰিত এনেকুৱা এটা জায়গা য'ত আমি কিবা এটা বস্তু থব পাৰিম তো কম্পিউটাৰ মেমৰিখনত যদি আমি অলপ দেৰি কাৰণে কিবা এটা বস্তু থব লাগে আকৌ বলে পিছত যেতিয়া মই তাক বলে আনি পিলা আকৌ বলে ইউজ কৰিম তাক তেতিয়া আমি ভেৰিয়েবল খোলা হয় মানে আদাৰৱাইজ কি হয় হি এটা লাইন পঢ়িলে কম্পিউটাৰতে বস্তুটো কম্পাইলাৰলে দিলে হঠাৎ হি লাইন বাই লাইন পঢ়ি যাব তো ওপৰ লাইনটো পঢ়িলে তাত পাহৰিলে আৰু নেক্সট লাইনলৈ আহি গ'ল তো কিবা এটা বস্তু আমি পাহৰাব নালাগে যেনিবা আমি কিবা এটা বস্তু পিছতো ইউজ কৰিব পাৰো বলে তো কবাটো থৈ দিব লাগিব ন তো ঠিক হেতু ধৰণে আমি ইয়াত ভেৰিয়েবলস ইউজ কৰো তো ভেৰিয়েবলটো কম্পিউটাৰ মেমৰিত এটা জায়গা য'ত আমি কিবা এটা ভ্যালু থৈ দিম সেই ভ্যালুটো যেতিয়া মন যায় আমি আকৌ পিছত ইউজ কৰিব পাৰিম মানে তো বুজি পালা তো ভেৰিয়েবলটো বনাবলে হলে মই এটা ভেৰিয়েবল বনাই দিছো তোমালোকক int a = 7 এটো ভেৰিয়েবল লিখাৰ এটা ধৰণ হৈছে এতিয়া মই বুজাইছো যে এখানে ঠিকই আছে এটো হৈ গৈছে তোমালোকৰ ডাটা টাইপ মানে আমি যে ভেৰিয়েবলটো এটো হৈ গৈছে তাৰ নামটো আমি নাম বেসিক্যালি যিকোনো দিব পাৰো কিছুমান নিয়ম আছে যে প্ৰথমত নাম্বাৰ দিব নোৱাৰো বা আমি গ্যাপ দিব নোৱাৰো নামত তো কিছুমান নিয়ম আছে তাৰ বাহিৰে আমি যিকোনো দিব পাৰো ইয়াত মই মোৰ নামটো দিব পাৰিলেতে মানে কথাটো কি হৈ গৈছে এন্ড এটো হৈ গৈছে তাৰ ভ্যালুটো মানে সিম্পলি যদি চাবলে যাও a নামৰ এটা জায়গা আছে এই a জায়গাটোকত 7 নামৰ বস্তুটো সোমাই আছে তো ইন ফিউচাৰ যদি মই কবাত a বুলি লিখো তো মানে এই 7 বুলি বুজিব কেলে কাৰণ a ভিতৰত 7 সোমাই আছে তো ভেৰিয়েবলৰ কনসেপ্টটো হৈ গ'ল কিন্তু এই ডাটা টাইপটো নো কি বস্তু তো ডাটা টাইপ int মানে ইন্টিজাৰ তো যিকোনো নাম্বাৰ আমি মানে সি ল্যাঙ্গুৱেজত হে ভেৰিয়েবলটোত কেনেকুৱা ভ্যালু থম হে বস্তুটো আগতেই তাক মেনশন কৰি দিব লাগিব এতিয়া মই জানো যে এই ভেৰিয়েবলত মই নাম্বাৰ থম যিকোনো নাম্বাৰ হ'ব পাৰে তো মই আগতে মেনশন কৰি দিছো যে এটো int এটা টাইপ হ'ব মানে ইন্টিজাৰ হ'ব এটা কেলে কৈছে মেনশন কাৰণ কম্পিউটাৰ মেমৰিখন আনলিমিটেড ষ্টৰেজ নহয় এটা int থব কাৰণে তাক বেলেগ অকমান বেলেগ স্পেচ লাগে এটা ক্যাৰেক্টাৰ থব কাৰণে বেলেগ স্পেচ লাগে তো তোমালোকৰ কেতিয়াবা ক্যাৰেক্টাৰ থব পাৰো ন a b c d কিবা ক্যাৰেক্টাৰ থলো আমি মানে কেতিয়াবা ইন্টিজাৰ থলো না ফ্লোট থলো ফ্লোটটো কি ফ্লোটটো যেতিয়া তোমালোকৰ পইণ্টত কিবা নম্বৰ থম 2.5 3.5 তেনেকুৱা থব হলে আমি ফ্লোট ইউজ কৰো নরমাল নাম্বার থব কাৰণে int ইউজ কৰো কিবা ক্যাৰেক্টাৰ থব কাৰণে ক্যাৰেক্টাৰ ইউজ কৰো তো এইবিলাক পিছত চাও আমি এতিয়া আমি অকল int শিকিম তো কথাটো কি হৈ গৈছে ইয়াৰ কাৰণে লাগিব 1 বাইট অফ স্পেস ইয়াৰ কাৰণে লাগিব 4 বাইটস অফ স্পেস তো কথাটো কি হৈছে এতিয়া সবৰ কাৰণে যেটা বেলেগ বেলেগ স্পেস লাগে তো তাক আগতে কৈ দিলে ভাল হয় যে মই এটা int থম তেতিয়া আমাক 4 বাইট দি দিব মেমৰিখনত মই যদি ক্যাৰেক্টাৰ থতই মানে মোক 1 বাইটে দিব তো যিমানটো জৰুৰী হিমান জায়গা যদি মানে হি দিব তেতিয়া বস্তুটো বেছি ভাল হ'ব ন আননেসেসাৰি স্পেস না খায় তো এই কাৰণে আমি ভেৰিয়েবল এটা ডাটা টাইপটো আগতে মেনশন কৰি দিব লাগে এনেকৈ আমি এটা ভেৰিয়েবল খুলিব পাৰিলো এন সমান চিনডাল এইডালক অ্যাসাইনমেন্ট অপাৰেটৰ বুলি কোৱা যায় অ্যাসাইনমেন্ট অপাৰেটৰ অপাৰেটৰ শব্দটো আহিছে অপাৰেশন কিবা এটা কাম কৰিছে এই সমান চিনডালে কি কাম কৰিছে অ্যাসাইন কৰাত হেল্প কৰিছে অ্যাসাইন মানে কাবাক কিবা এটা ভ্যালু দিয়া কবাত কিবা এটা ভ্যালু থোৱাত সহায় কৰিছে কোড কি থৈছে হি a নামৰ জায়গাটোকত 7 নামৰ ভ্যালুটো থবলৈ সহায় কৰিছে তো এডাল মানে ইকুৱেল নহয় আমি যদি a = b লিখো ন তো a = b নহয় সি ল্যাঙ্গুৱেজত এডাল অ্যাসাইনমেন্ট মানে কি 8 b ৰ ভ্যালুটো আমি থৈছো মানে বুজি পালা এ এডাল সমান চিনে কিবা এটা কবাত থোৱা বুজায় এন্ড সদায় মনত ৰাখিবা লেফট সাইডে বহুত বেছি ইম্পৰ্টেন্ট কথা বহুত সৰু কথা কিন্তু বহুত বেছি ইম্পৰ্টেন্ট যে লেফট সাইডে সদায় নামটো থাকে রাইট সাইডে সদায় ভ্যালুটো থাকে বুজি পালা নে মই এটা এক্সাম্পল দিম তাতে ক্লিয়াৰ হৈ যাব তোমালোকে যেনিবা ইয়াত int
a is equal to 9 প্ৰথমতে 8 9 বুলি দিলো যেনিবা তাৰপিছত আমি যেনিবা int আইনো নালাগে আকৌ আমি এতে কৰিছো a is equal to a plus 2 এতিয়া কথাটো কোৱা আৰু এখানে মই এটা কথা কৈ দিছো যেতিয়া ভেৰিয়েবলটো আমি প্ৰথম টাইম মেনশন কৰিম তেতিয়া এটা ক'ব লাগিব যে int কাৰণ এবাৰ গমে পাই গল a to int বুলি গম পাই গল তো ইন ফিউচাৰ আমি a ইউজ কৰিলে আমি int লিখি দিব নালাগে মানে ওকে এই সেকেন্ড লাইনটো সচন কি বুজিছা a দুটা আছে কিন্তু দুটা আমি বেলেগ বেলেগকে পঢ়িম কি বুজিলো সমান চিধাৰ এসাইনমেন্ট অপাৰেটৰ বাউছে থকা মানে জায়গা টুকুৰা কোড কিবা হ'ব তো অল প্ৰথমতে আমাৰ 8 9 ওমাই আছিল এবাৰ নেক্সট আমি a জায়গা টুকুৰা ভিতৰত a বস্তুটো থম মানে এটুকুৰা জায়গা এটো মানে a জায়গা টুকুৰা এটো মানে a ভ্যালুটো a ভ্যালু কিমান আছিল 9 9 + 2 মানে 11 তো এখিনি সময়ত a ভিতৰত মানে আমাৰ 11 তো সোমাই আছে বস্তুটো বুজি পালা নে এই বস্তুটো মনত ৰাখিবা যে বাও পিনে হৰাই জায়গাটো কোহে থাকে তো a নামৰ জায়গাটো কোৱা a + 2 মাব মানে আগৰ a টো + 2 মানে কেনে কাৰণ a পিনে ভ্যালু থাকিব একচুয়ালি বুজি পালা তো ভেৰিয়েবলৰ কনসেপ্টছ খিনি ক্লিয়াৰ হ'ব লাগিব বহুত বেছি ইম্পৰ্টেন্ট ওকে এতিয়া চাও আমি নেক্সট বস্তু চাও এতিয়া আমি বস্তুটো ভেৰিয়েবলটো বুজি পাই গলো এতিয়া আমি ভেৰিয়েবলটা প্ৰিন্ট কেনে কৰো হেতু চাও int মই যিকোনো নাম ৰাখিব পাৰো মই এবাৰ নাম্বাৰ ৰাখিছো আমাৰ কথা হয়নে নাম্বাৰ ইকুৱেল টু 23 যেনিবা এতিয়া এই বস্তুটোকে প্ৰিন্ট কৰিব লাগে বলে তো কেনে কৰিম চাবা দে তো printf-ত মই যদি ইনভাৰ্টাৰ কমা ভিতৰত যদি নাম্বাৰ লিখি দিও তো আমাৰ লাগিব যে নাম্বাৰ মানে তো 23 প্ৰিন্ট কৰি দিব কিন্তু নকৰে ই নাম্বাৰ শব্দটোহে প্ৰিন্ট কৰিব এটো কি বস্তু হৈ গল আকৌ মই অলপ আগত কৈছিলো যে যেতিয়া আমি এটা ভেৰিয়েবল বনাও তাক যদি তাৰ নামটো যদি ইউজ কৰো ইন ফিউচাৰ তো তাত থকা ভ্যালুটো আহি যায় কিন্তু নামটো কেলে আহিছে এবাৰ এটা কাৰণে আহিছে ইনভাৰ্টেড কমা ভিতৰত যেতিয়া লিখিছো ন হি কি বুলি বুজিছে স্ট্ৰিং হি আখৰ বুলি বুজিছে তাক ভেৰিয়েবল বুলি বুজা নাই মানে আমাৰ প্ৰবলেম হেকিন হৈ আছে কিন্তু আমি সলভ কেনে পাম আমাকটো ভেৰিয়েবলটো লাগে আমি আখৰটো কেলে লিখিব বিচাৰিম মানে তো তাৰ কাৰণে এটা আমাক উপায় দিছে কিছুমান ফৰমেট স্পেসিফায়াৰ দিছে যে printf শব্দটো printf লিখি পেলে %d কি ইন্টিজাৰৰ কাৰণে যদি কিবা নাম্বাৰ ক'ব পা আনিব বিচাৰিছো এটা ভেৰিয়েবল পা আনিব বিচাৰিছো মানে বাহিৰ পা আনিব বিচাৰিছো হয়নে তো %d ইউজ কৰি এতিয়া ইনভাৰ্টাৰ কমা ক্লোজ কমা দিম ইনভাৰ্টাৰ কমা ক্লোজৰ পিছত কমা দিম দে তো কি বুজিলা %d মানে কোবাৰ পৰা কিবা এটা আহিব কোৰ পৰা আহিব এই নাম্বাৰ নামৰ ভেৰিয়েবলটো বা আহিব নে তো কমা দি পেলে আমি নাম্বাৰ লিখি দিম এতিয়া আমাক এই কোডটো যদি ৰান কৰো আউটপুট কি দিব printf-ত লিখা বস্তুটো হৰে আউটপুট দিয়ে বিলাকটো এটা বস্তু থৈছিলো আমি এই বিলাক কি তাত স্ক্ৰিনত দেখাই দিছো কি দেখাব যি printf কৈছে হেতু দেখাব স্ক্ৰিনত কি দেখাব %d জায়গাত কি আহিব নাম্বাৰত থকা বস্তুটো %d জায়গাত দি দিব বস্তুটো বুজি পালা তো ভেৰিয়েবলস এনেকে প্ৰিন্ট কৰা হয় একদম ক্লিয়াৰ ইয়াৰ লগত আমি কিবা এটা কথাও লগাব পাৰো যদি ইয়াত বলে নামটো বলে a থাকিলেতেন তো a ইউজ কৰিলেতেন তো মই বলে printf-ত এনেকে বলে লিখিছো the number is %d কেলে কান নাম্বাৰটো আমি ভেৰিয়েবল পা আনিম আমি নিজে নিজে লিখি নিদু মানে হয়নে তো ভেৰিয়েবল পা যেতিয়া আনিম তো %d কিবা এটা আহিব কোপা আহিব কমা দি পিলে মেনশন কৰি দিব লাগে কোপা আহিব এতিয়া এই লাইনটো কম্পিউটাৰত আউটপুট দিলে কেনে প্ৰিন্ট হ'ব যে the number is 23 %d জায়গাত a ভ্যালুটো আহি যাব সো বুজি পালা this is how we print a variable এটোৱে আমি এনেকে কেনেকে এটা ভেৰিয়েবল প্ৰিন্ট কৰো বুজি পালা আমি কথাখিনি এখিনি বহুত অবভিয়াস হিসা লাগিব পাৰে কেতিয়াবা ইয়াৰ পিছত আমি আৰু তামান বস্তু শিকিম দেন আমি লুপ চলে যাম তো ওকে নেক্সট বস্তুটো আমি চাও তো আমাৰ নেক্সট বস্তুটো হৈ গল যে এবিলাক যে ভেৰিয়েবল ইউজ তোমালোকৰ এটা কোৱেশ্চন আহিব পাৰে যে আমি ডাইৰেক্ট কেলে লিখি নিদিলো তো ভেৰিয়েবলটো বা প্ৰিন্ট কেলে কৰিছো তো অলপ পিছত যেতিয়া আমি ইনপুট লবলৈ স্টাৰ্ট কৰিম ন তো তেতিয়া আমি কোৱেশ্চনটো ক্লিয়াৰ হৈ যাব যে আমি নিজে ডাইৰেক্ট কেলে নিদো বস্তুবিলাক ভেৰিয়েবল বা কেলে আনো কাৰণ হেতুৱে এটা উপায় হয় আমি যেতিয়া মেইন সফটওয়্যাৰবিলাক বনাবলৈ যাম
তো এইখিনিলৈকে ভেৰিয়েবলছ ক্লিয়াৰ হৈছে ভেৰিয়েবল বহুত ধৰণৰ থাকিব পাৰে আমাৰ চাৰ ইন্টিজাৰ ফ্লোট এইবিলাক থাকিব পাৰে সেইবিলাক আমি লাহে লাহে শিকি থাকিম সেইবিলাকত জাষ্ট অকমান চেঞ্জ কৰিলে হৈ যাব চাৰৰ কাৰণে চাৰ লিখিব লাগে ইয়াত কল কৰোতে পাৰ্চেন্টেজ চি লিখিব লাগে চাৰত থোৱা বস্তুটো ইনভাৰ্টাৰ কমাতে লিখিব লাগে আমি শিকি যাম চিন্তা কৰিব নালাগে পিছত এতিয়া কথাটো হৈ গ'ল মই দুটামান বস্তু ইয়াৰ লগত জড়িত দুটামান বস্তু কৰি লওঁ তাৰপিছত আমি বস্তুবিলাক সলভ কৰিম এটা চোৱা কথাটো কি হ'ল মই ইয়াত মানে a ভেৰিয়েবলৰ লগত কিবা অপাৰেচন কৰিব পাৰিম যেনিবা a প্লাস যেনিবা 6 দি দিলো এতিয়া বস্তু কি হ'ব চাবা দেই ভেৰিয়েবল a আসলে 23 দা নাম্বাৰ ইজ এটুকুৰা যেনেকে লিখিছো তেনেকে আহিব তো পাৰ্চেন্টেজ দি জেগাতে বেলেগ এটা আহিব তো পাৰ্চেন্টেজ দি জেগাতে কি আহিব a plus 6 মানে a লগত প্লাস 6 হৈ আহিব মানে এবাৰ পাৰ্চেন্টেজ দি জেগাত কি দিব দা নাম্বাৰ ইজ 29 দেখাব বস্তুটো বুজি পানা তো এনেকুৱা আমি অপাৰেচন কৰিব পাৰো এন্ড এগেইন এখিনি বলে আমি আৰু এটা ভেৰিয়েবল খুলি দিলো int b = বলে 12 এতিয়া বলে আমি এটা লাইন লিখিছো এনেকে printf লিখিছো বলে আমি the first number is percentage d comma the second number is percentage d এতিয়া কত কি লিখিলো মই এতিয়া এটা লিখিছো যে আমি দুটা নাম্বার যদি একেলগে প্ৰিন্ট কৰিব বিচাৰো এটা তোমালোকৰ সেমিকলন দে তো প্ৰথম নাম্বাৰটো পাৰ্চেন্টেজ দি বাহিৰ পৰা আহিব সেকেন্ড নাম্বাৰটো বাহিৰ পৰা আহিব তো আমি যোনটো অৰ্ডাৰ লিখো হেতু অৰ্ডাৰ মতে প্ৰিন্ট হ'ব তো যদি মই কমা পিছত ইনভাৰ্টাৰ কমা মানে স্ট্ৰিংটো খতম আখৰ লিখাখিনি খতম হৈ গলে গোটেইখিনি ভিতৰতে আখৰ হিচাপে ধৰিব এটুক বাহিৰ পিলানে তো মই যদি কোবা আহিব নম্বৰ দুটা a আৰু b পা আহিব তো a, b লিখি দিলো তো হি প্ৰথমটো পাৰ্চেন্টেজ দি জায়গাত প্ৰথমটো থকাটো লিখিব মানে 23 লিখিব সেকেন্ডৰ জায়গাত এই সেকেন্ডটো লিখিব বস্তুটো বুজি পালে অৰ্ডাৰ চেঞ্জ কৰি দিয়া হলে তেনেকৈ আনলেতেন যদি মই কৈলো যে এনে বস্তুটো যে b, a পা আহিব তো এবাৰ ই প্ৰথমটো জায়গাত b ভ্যালুটো পাতিব সেকেন্ডৰ জায়গাত a ভ্যালুটো পাতিব বস্তুটো বুজি পালা তো একেটা আমাৰ লাইনতে আমি বহুতখিনি ভেৰিয়েবল কল কৰিব পাৰো আপত্তি নাই নেকি হয় তো এখিনলৈকে আমি এই পইণ্টটো বুজি পাই গল এই যদি দুটা নাম্বার যদি তোমালোক যদি প্লাস কৰিবলৈ দিয়ে যে int b = যেনিবা 72 এটা ইহতক প্লাস কৰাৰ প্ৰিন্ট কৰা দুটা নিয়ম আছে সহজ নিয়ম বা আমাৰ যদি এটা টান নিয়মটা চাও এটা ধৰিলে যদি আমি অলপ এটা ক্যালকুলেশনটা কৰি যেনিবা আমি সার্কুলার এরিয়া লেখো যেনিবা সার্কুলার এরিয়া এটা সার্কুলার এরিয়া কেনে উলিয়ায় পাই r স্কয়ার এতিয়া পাই মানে আমি হৰাই জানো কিমান 3.14 r মানে কি r মানে ৰেডিয়াস তো এতিয়া আমি ইয়াত কি লব লাগিব যদি এটা সার্কুলার এরিয়া উলিয়াব জানো তো পাই মানে হদায় আমি 3.14 বহাম তো পাই আমি বস্তুটো এক্সট্ৰাকে আমি কবা ৰাখিব না লাগে পাই মানে আমি ডাইৰেক্ট লিখি দিব নে কি ৰাখিব লাগিব কি ষ্টৰ কৰি লব লাগিব ৰেডিয়াসটো আমাক লাগিব ন তো আমি এটা ভেৰিয়েবল বনাও তো তোমালোকৰ হ'ব তোমালোকৰ চোৱা তোমালোকৰ ৰেডিয়াসটো তোমালোকৰ হোল নাম্বাৰ হ'ব বা গোটা নাম্বাৰ হ'ব বা নহলে বস্তুটো পইণ্টটো আহিব পাৰে হয় না তো আমি শিওৰ থাকিলে হদায় ফ্লোট ইউজ কৰিম ফ্লোট তো ফ্লোট একে int জায়গাত ফ্লোট লিখি দিব লাগে তো r তো নামটো আমি r লৈছো তোমালোকে r নলবে তোমালোকে ৰেডিয়াস লব পাৰা মুঠতে ডাটা টাইপৰ পিছত নামটো লিখিব লাগে এখিনলৈকে আমাৰ এইবিলাক ক্লিয়াৰ হৈছে আৰু তো আমি যদি এবাৰ ৰেডিয়াস 3.5 তো আমি এৰিয়া কেনেকৈ উলিয়াম এৰিয়াটো কি পাই r স্কয়াৰ তো পাই মানে কি 3.14 মানে কম্পিউটাৰত ল্যাঙ্গুৱেজত ইনটু কৰিব হলে আমি এস্টেৰিস্কটো দিব লাগে তোমাক প্লাস কৰিব কাৰণে প্লাসে মাইনাস কৰিব কাৰণে মাইনাস ইনটু কৰিব কাৰণে এস্টেৰিস্ক আৰু ডিভাইড কৰিব কাৰণে s লেছ দাল উল্টা স্লেছ দাল নহয় আগে ফৰৱাৰ্ড স্লেছ দাল ডিভাইড কৰিবলৈ কাৰণে ওকে আৰু ৰিমাইন্ডাৰ উলিয়াবৰ কাৰণে এই পাৰ্চেন্টেজটো আকৌ ইউজ ৰিমাইন্ডাৰৰ কাৰণে অলপ পিছত আমি চাম বস্তুটো এনে কথাটো কি হৈ গল পাইটো কইলো পাইলৰ কিনটো কৰিব লাগে r স্কয়াৰ কম্পিউটাৰ এটা সি ল্যাঙ্গুৱেজত মানে আমাৰ স্কয়াৰ সিস্টেমটো নাই স্কয়াৰ মানে কি এটা নাম্বাৰ একে দুবাৰ ইনটু কয় তো r টোকে দুবাৰ ইনটু কই দি r স্কয়াৰ হৈ যাব ন তো r মানে আমাৰ কাৰণে কত সোমাই আছে ৰেডিয়াসত সোমাই আছে তো ৰেডিয়াস ইনটু ৰেডিয়াস এদিন আমি জি নাম দিলা ইয়াত হেতু নাম লিখি দিওঁতেন তো এতিয়া এই ফৰ্মুলাটো মতে কি পাই r স্কয়াৰ হৈ গল ন মানে আমাৰ এৰিয়াটা ওলাই গল
এতিয়া অলৰেডি মই আগতে ক'লো অকল ক্যালকুলেশন কৰিছলে হ'ব জানো নহব নহয় আমি আউটপুটটা দেখাব লাগিব স্ক্ৰিনত কি দেখিব লাইনে দেখিব লাগিব ন কোনে দেখায় আউটপুট প্ৰিন্ট চাবা দে এইখিন লাগে আমাৰ এই স্টেপটো কমপ্লিট নাই হোৱা মই এটো কমপ্লিট নাই কৰা কিন্তু কেলে কৰা মানে বস্তুটো বুজি পাবা এতিয়া প্ৰিন্টে যদি লিখো আমি মই যেনিবা কৈছো যেনিবা দা এৰিয়া ইজ তো এৰিয়া কিমান কত থৈছো আমি এৰিয়া কিমান আমি যদি আকৌ নিজে যদি হাতত ক্যালকুলেট কৰিব লগা হয় যদি লিখি ক্যালকুলেশন কৰিব লগা হয় তো কম্পিউটাৰ কি লাভ থাকিল হয়নে তো আমি ক্যালকুলেশন কৰিলো এইখিনিত হেতু কোনো থৈ নিদিলো তো আমি কি কৰিব লাগিব কিবা এটা ক্যালকুলেশন কৰিবিলে হেতু আমি কবাত থৈ দিব লাগিব মই যেনিবা সি নামটো ললো যেনিবা প্ৰশ্ন চাবা দে এটো সি নহয় তেলি ফ্লোট হ'ব তো ফ্লোট সি লিখিলো যেনিবা এটা কি হল মানে সি নামৰ এটুকা এটা জায়গা আছে ভেৰিয়েবল আছে যত কিবা এটা মানে কিবা এটা বস্তু পইন্টৰ এটা বস্তু হোমাই থাকিব ফ্লোট মানে পইন্ট আইএনডি দিলে হে পইন্ট নাহে যেনিবা ডিফাৰেন্স এটা হেতুৱে মাজতে তো পাই r স্কয়াৰ এটো পুৰা পাই r স্কয়াৰ নহয় জানো এটো কোৱা তোমালোকৰ পাই r স্কয়াৰ তো ই ক্যালকুলেশন কৰিলে কিবা এটা ৰিজাল্ট পাব ন হে ৰিজাল্ট ক'ত সোমাই থাকিব সি নামৰ জায়গাত কত কেলে আগত আমি কহিলো ভেৰিয়েবলত সদায় বাও সাইডে জায়গাটো হো সাইডে ভ্যালু কিটা এই ভ্যালুটো সি সোমাই থাকিব এতিয়া আমাৰ ওচৰত এৰিয়াটো ক'ত সোমাই আছে সি সোমাই আছে বস্তুটো বুজি পালা নে কিবা এটা ক্যালকুলেশন কৰিলে আমি তাক কোনবা এটা ভেৰিয়েবলত ৰাখিব লাগিব তেতিয়াহে আমি তাক ফিউচাৰত ইউজ কৰিব পাৰিম বস্তুটো বুজি পাইছা নে তো এতিয়া আমি তাক যদি আমি ফিউচাৰত ইউজ কৰো দা এৰিয়া ইজ এইখিনি আমি লিখিবলৈ কথাখিনি লিখিলো এৰিয়াটো কবা আহিব এৰিয়াটো ইয়াত সোমাই আছে তো কি লিখিব লাগিব পার্সেন্টেজ f কেলে এবা আমি ফ্লোটক আনিছো আইএনটি আনিব হলে পার্সেন্টেজ d হলতে বুঝতো বুজি পালা তো এখিনতে আমাৰ যিখিনি লিখিব লগিয়া আছিল লিখাখিনি খতম আনসাৰটো এনেকৈ আহিব দা এৰিয়া ইজ পার্সেন্টেজ f তো বাহিৰ পাহিব কবা আহিব আমাৰ এৰিয়াটো কত সোমাই আছে সি সোমাই আছে তো সি বা আহিব তো কমা দি বুলি কি লিখি দিম সি লিখি দিম তো এনেকৈ আমি এটা সাৰ্কুলাৰ এৰিয়া উলিয়াই দিলো আমি বস্তুটো বুজি পালা নে তো তোমালোকে এটা কথা আহিব পাৰে যদি এসআই ইউনিটটো তো তোমালোকৰ মিটাৰ স্কয়াৰ বস্তুটো হ'ব লাগে বস্তুটো নে যদি তোমালোকৰ আনসাৰটো তো দা এৰিয়া ইজ পার্সেন্টেজ f তো দেন মিটাৰ স্কয়াৰ লগাই দিব পাৰো তোমালোকে এইখিনিতে আপত্তি নাই বস্তুটো নে তো এতিয়া আমি জাস্ট ক্যালকুলেশনটা চাইছো বুজি পালা আমি ভেৰিয়েবল কেনেকৈ ইউজ কৰিব পাৰিম যদি হৰু উৰা ক্যালকুলেশন থাকে এইখিনিতে কৈ দিব পাৰো আমি এটা বস্তুটো চাবা দে এটা বলে মই এৰিয়াটো বলে আগতে উলিয়াই থোৱা নাই ओके तो एरिया तो जेनिबा মই আগতে উলিয়াই থোৱা নাই তো আমি আনিম কপা তো ক্যালকুলেশন আমি এখিনটো কৰিব পাৰিম যে আমাৰ ওচৰত ৰেডিয়াসটো আছে তো আমি কি কৰি দিব লাগিব 3.14 ইনটু ৰেডিয়াস আলটিমেটলি একেটা কথাই নাইবা জানো তো ইয়াত হি বস্তুটো ক্যালকুলেশনটো কৰিব হেটো পার্সেন্টেজ এফ এর পাতি দিব কিন্তু এনেকুৱা ইমান এটোটো ইমান সিম্পল ক্যালকুলেশন নহয় ন যদি অকল এটা প্লাস কৰিবলে কি কৰিব তেতিয়া কৰিলেতেন সো এনেকুৱা যদি হেভি ক্যালকুলেশন থাকে ন আমাক আমি বস্তুটো মানে এটা আগৰ লাইনত কৰিলাম মানে তো এনেকুৱা ক্যালকুলেশন থাকিলে আগৰ লাইনত ক্যালকুলেশনটো কৰিলাম হেটো কবাক থৈলাম এন্ড দেন হে বস্তুটোকে আমি ৰিজাল্ট হিচাপে প্ৰিন্ট কৰিম বস্তুটো বুজি পালা আগৰ স্টেপটো ক্লিয়াৰ হ'ল না হৰু ক্যালকুলেশন হলে এনেকৈ কৰিম কিন্তু তোমালোকে পৰাপক্ষত সদায় কিবা ক্যালকুলেশন কৰিব লগা থাকিলে ফাৰ্স্ট তোমালোকে বস্তুখিনি যোগাৰ কৰি লবা এটা কোৱেশ্চন লিখি গম পাম আমি গম পাও যে সাৰ্কুলাৰ এৰিয়া পাই r স্কয়াৰ আমি অলৰেডি গম পাইলো পাই আমাৰ ওচৰত সদায় আছে আমি কি ৰাখিব লাগিব কি এটা বস্তু এক্সট্ৰা ৰাখিব লাগিব r মানে ৰেডিয়াস তোমালোকে ৰেডিয়াসটো কেনেকৈ ৰাখা তোমাৰ কথা তো যোগাৰ কৰিলা পিছত ক্যালকুলেশন কৰিবা ক্যালকুলেশন কৰি যোনটো ৰিজাল্ট আহিব হেতু কবাত থম আমি হেকত বস্তুটো হে ৰিজাল্ট আমি প্ৰিন্ট কৰি দিম যদি বুজি পালা এনেকৈ আমাৰ এই ভেৰিয়েবল বিলাক হেকানে কাম আছে ক্লিয়াৰ কথাটো ভেৰিয়েবল নোৱা হলে মই কবাত ফিউচাৰত তাক মই যেনিবা মই এনেকৈ যেনিবা তোমালোকৰ ক্যালকুলেশনটো কৰি দিলো যেনিবা 3.14 ইনটু ৰেডিয়াস এটো মই ক্যালকুলেশন কৰি দিলো কিন্তু ইন ফিউচাৰ মই ইউজ কেনেকৈ কৰিম যদি তাক আমি কত থোৱাই নাই এই লাইনটো বাহিৰ যদি পাহৰিলে ভেৰিয়েবলত থলে হে মনত ৰাখিব বস্তুটো বুজি পালা না পইণ্টটো আমাৰ হেতু ওকে ক্লিয়াৰ এটা মই ফ্লোট আৰু ইন্টিজাৰৰ মাজত মই ডিফাৰেন্স দেখাই দিছো এটো আমি ফ্লোট ৰাখিছো কাৰণে 3.5 বুলি ধৰিছে এটো যদি মই আইএনটি ৰখা হলে হে 3 ধৰিলে হে
এই পইণ্টটো আঁতৰাই দিয়ে INT বুজি পালা কথাটো তো পইণ্টত য'ত সম্ভাৱনা থাকে তো তোমালোকে ভাবিব পাৰাতো আমি INT লোৱা হ'লো হ'লহেঁতেন দেখোন হ'লহেঁতেন কিন্তু কোনোবা জেগাততো আমাৰ ৰেডিয়াছটো পইণ্টতো আহিব পাৰে তো সেইকাৰণে ফ্লোট দিম তোমালোকে ভাবা যদি ক'বাত বোলে তোমালোকৰ এনেকুৱা এটা বস্তু হৈছে বোলে য'ত ৰিজাল্ট পইণ্টত আহিব পাৰে তো এইটো বস্তু তোমালোকৰ এৰিয়াটো তোমালোকে এৰিয়া শব্দটো ল'ব পাৰা তোমালোকে বস্তুটো ভেৰিয়েবল নাম যিকোনো ল'ব পাৰা নে ইয়াত আমি ক্যালকুলেশনটো কৰিম তো তাৰ ৰিজাল্টটো পইণ্টত অহাৰ সম্ভাৱনা আছে ন তো সেইকাৰণে ফ্লোট লৈছো INT লোৱা হলো ৰিজাল্টটো ওলালেহেঁতেন কিন্তু পইণ্টৰ পিছৰখিনি সি কাউণ্ট নকৰে মানে তো সেইকাৰণে য'ত পইণ্ট আহিব লগা সম্ভাৱনা আছে তাৰপৰা ফ্লোট ইউজ কৰিবা ক্লিয়াৰ ওকে এতিয়া আমি এটা খুব ধুনীয়া বস্তু শিকিবলৈ যাম স্কেনএফ ইনপুটটো কি বস্তু ন এতিয়ালৈকে আমি আউটপুট দিবলৈ শিকি আছিলো কম্পিউটাৰ ইনপুটটো দিব পাৰোঁ মানে আমি সেইটো বহুত বেছি ইম্পৰ্টেণ্ট সাংঘাতিক বেছি ইম্পৰ্টেণ্ট সেইটো আমি যিমান ভাবিছো তাতকে বেছি ইম্পৰ্টেণ্ট সেইটো প্ৰিণ্টএফটো আউটপুট আছিলে স্কেনএফটো আছে ইনপুট তো ইনপুটনো কেলে ইউজ কৰিছে চাবা দে এতিয়া তোমাক মই এটা প্ৰেক্টিকেল এক্সাম্পল দিম আমি যিকোনো এটা সফটওয়্যাৰ যেনিবা আমি ফোনতে যেনিবা যিকোনো এটা এপ ইনষ্টল দিলো তাত আমি যেনিবা এপটো যেনিবা ওপেন কৰিলো ধৰিলো এপটোত যেনিবা তোমাৰ বয়সটো সোধে তোমাৰ মানে বয়সটো ইনফৰমেশনটো লয় তুমি খুলুতে প্ৰথমতে হে বয়সটো ক'বাত পিছত হেৰি ইউজ কৰিব যেনিবা বা যদি তোমালোকৰ নামতে ধৰিলো তো কেতিয়াবা আমি এপ বিলাক খুলুতে নাম এটা দিবলৈ কয় নে তো হে নামটোকে পিছত ইউজ কৰে যেনে মোৰ নামটো দিলো যদি মই এপটো খুলুতে মোৰ নামটো দিলো ৰহেল তো পিছত হেৰি কি ইউজ কৰিব হাই ৰহেল এনে ক'বাত ইউজ কৰে না নামবিলাক কথাটো কি হৈছে এতিয়া সেই যে প্ৰথম যে আমাক খুদিলে ন হেতু ইনপুট ললে কাপা ললে যোনটো চলাই আছো মই চলালে মোৰ নামটো দিম তুমি চলালে তোমাৰ নামটো দিবা বেলেগে চলালে বেলেগ নামটো দিব বুজি পালা নে তো ইউজাৰ কাক কয় যোনে চলাই থাকে এতিয়া আমি যে সফটওয়্যাৰ বিলাক বনাইছো এবিলাক প্ৰগ্ৰাম বিলাক বনাইছো নিজৰ কাৰণেতো নবনাও ন মানে বনোৱা হয় নিজৰ কাৰণে কিন্তু প্ৰায় কি হয় এটা প্ৰবলেম কিনে সলভ কৰা যেতিয়া মানে কাৰ কাৰণে সলভ কৰা বাকি মানুহৰ কাৰণে সলভ কৰা হয় যে সবে যাতে ইউজ কৰিব পাৰে এটা সবে যদি ইউজ কৰে আজি ধৰি লোৱা যেনিবা আগৰ এক্সাম্পলটো মই যেনিবা এৰিয়া অফ এ সাৰ্কেল মই যেনিবা এটা এপ বনাইছো ওকে মই যেনিবা এটা সফটওয়্যাৰ বনাইছো য'ত সাৰ্কেলৰ এৰিয়াটো উলিয়াই দিয়ে কিন্তু সাৰ্কেলৰ এৰিয়া উলিয়াব হলে আমি কি গম পাব লাগিব আৰটো গম পাব লাগিব ৰেডিয়াছটো গম পাব লাগিব কাৰণ পাইটো আমি আগতে গম পাওঁ নে এতিয়া কথাটো কোৱা হে সফটওয়্যাৰটো যদি মই সদায় যদি ৰেডিয়াছ একেটাই লওঁ ভাল সফটওয়্যাৰ হ'ব জানো আৰু যদি হে মই আগৰ এক্সাম্পলটো যেনিবা ধৰিলো তোমালোকৰ নামটো এতিয়া হে যোনটো সফটওয়্যাৰটো বনাইছে তাত হি নামটো আগতে লিখিব পাৰিব জানো হি কোডিংটো কৰোতে আগতে নাম লিখিব পাৰিব জানো নোৱাৰে নহয় কেনে পাৰিব কাৰণ সবৰ নাম বেলেগ বেলেগ থাকে তো হি এনেকুৱা ধৰণে কোডিং কৰিব যাতে এপটো খোলা লগে লগে মানুহজনৰ পৰা ইনপুট এটা খুজিব হে মানুহজনে যোনটো ইনপুট দিব হেতুহে হি ইউজ কৰিব নাম হিচাপে যেনেকৈ আমাৰ আগৰ প্ৰগ্ৰামটোত আমি আৰটো যোৱাবাৰ ধৰিছিলো 3.15 ধৰিছিলো নে বা আমি 3.5 ধৰিছিলো তো সবৰ কাৰণে সবে 3.5 বস্তু নিদিব পাৰে আজি তুমি ইউজ কৰি ভাবিলা যে মই 5 দিব বিচাৰিছো মই যেনিবা 2 দিব বিচাৰিছো এটা যেনিবা 12.7 দিব বিচাৰিছো হয়নে তো সবেটো বেলেগ বেলেগ দিব বিচাৰিব তো এনেকে লিখি থলে হ'ব জানো এনেকে লিখি থলে কি হ'ব সদায় এৰিয়াটো দেখোন একে ওলাব সদায় হি r 3.5 ল'ব তুমি এনেকুৱাকে এটা সফটওয়্যাৰ বনাব লাগিব যাতে সবে যেনেকে মনে তেনেকে ইউজ কৰিব পাৰে মানে সেই কাৰণে ইনপুট লোৱা হয় ক্লিয়াৰ ইনপুট লোৱা প্ৰসেসটো শিকো আমি আগতে কি কৰিছিলো আমি যে ভেৰিয়েবলটো আমি বনালো তাত ইকুৱেল ভ্যালু দিছো এবাৰ আমি ইকুৱেল দিবলৈ ভ্যালু নিটো আমি খালিকে থৈ দিম এনেকে থৈ দিয়া মানে বস্তু ডিক্লেয়াৰ হে কৰিছো অ্যাসাইনমেন্ট অপাৰেটৰ না ইকুৱেল নাই মানে অ্যাসাইনমেন্ট ভ্যালু দিয়া নাই মানে খালি আছে কেলে খালি থৈছো মানুহজনে পিছত যি দিব হেতু ভৰাই দিম মানে ইয়াত আমি বুজি পালা কথাটো ইনপুটটো কেনে কাম কৰিছে ইনপুট কৰিবলৈ হলে আমি ইনপুটৰ কাৰণে স্কেনএফ ইউজ কৰো কিন্তু ইয়াৰ লগতে প্ৰিন্টএফ এটাও যায় কেলে যায় প্ৰিন্টএফৰ কাম কি হল যে কি লিখা কিবা স্ক্ৰিনত লিখা থাকিব লাগিব লিখাটো আহিব হয়নে যদি মই স্ক্ৰিন খুলিলো
সেই যেনিবা ফোনটো যেনিবা ৰখি আছে ইনপুট দিবলৈ কিন্তু মই গম পোৱা নাই কি ইনপুট দিব লাগিব মোৰ নাম দিব লাগিব মানে বয়স দিব লাগিব তো কিবা এটা পইণ্ট আছে নাই ন তো সেইকাৰণে ইনপুটটো যে আমি দিম তাৰ আগত আমাক লিখি দিব লাগিব ন যে আপোনাৰ নামটো দিয়ক বা সাৰ্কুলাৰ এৰিয়াটোৰ কাৰণে আপোনাৰ r ৰ ভ্যালুটো দিয়ক তো কিবাটো লিখা থাকিব লাগিব ন সেইকাৰণে scanf ৰ লগত printf টো ইউজ কৰে তো প্ৰথমতে আমি printf লিখিবলৈ কি ক'ব লাগে আমি কিহৰ কাৰণে ইনপুট বিচাৰিছো হেতু প্ৰত্যেকটো প্ৰবলেমৰ কাৰণে বেলেগ বেলেগ হ'ব এতিয়া আমি কি বিচাৰিছো মানুহজনৰ পৰা আমি বিচাৰিছো যে সাৰ্কেলটো ৰেডিয়াস কিমান তো যি বিচাৰো হেতু আমি লিখি দিম মানে তো কি লিখি দিম enter the radius বা enter the value of তোমালোকে চাবানে এটা বস্তু মনত ৰাখিবা তোমালোকে এই বস্তুটো এনেকে নাভাবিবা যে সাৰে যেনেকে লিখিছে তোমালোকে এনেকেই লিখিব লাগিব ভিতৰত printf নহয় এটো ইনভাৰ্টাৰ printf ৰ ইনভাৰ্টাৰ কমা ভিতৰত আমাৰ মৰ্জি আমি কি লিখো মুঠতে সেন্টেন্স এটা ভালছে বনালে হয় এটো আমাৰ পাহে যাব হয়নে তো enter the value of the radius তো মই যেনিবা এই কথাটো লিখি দিলো এটা মই স্পেস এটা দিছো মানে সেমিকলনটো ক্লোজ কৰাৰ আগত স্পেস এটা দিতে মানুহটো লিখিবলে মানে জায়গাটোকা পাই যায় তাত অকমান স্পেস লাগে বস্তুটো লাখ খান থাক লাগিল হয়নে তো printf মানে মানুহজনে এপটো খোলা পিছত আমাৰ প্ৰগ্ৰামটো খোলা পিছত প্ৰথম লাইন এটো প্ৰিন্ট হ'ব enter the value of radius তো মানুহজনে ক'ব মোক ৰেডিয়াসটো দিবলে কৈছে তো মানুহজনে দিব ন মানুহজনে বস্তুটো দি পেলে এন্টাৰ মাৰিব তো আমি হে এন্টাৰ মাৰ লগা লাগে বস্তুটো লৈ আহিব লাগিব যাতে কি দিছে তে হয়নে হেতু আমি scanf দি কৰো scanf এতিয়া আমি ডিপেন্ড কৰিব যে কেনুকা ভ্যালু দিছে আমি ভেৰিয়েবলটো কি ৰাখিছো তেও দিয়া বস্তুটো আমি r ত ৰাখিম r টো কি ফ্লোট তো মানে তেও যি বস্তু দিব আমি ফ্লোট হিচাপে ৰাখিব লাগিব এইকাৰণে আমি কি লিখিম %f লিখিলো ইন্টিজাৰ হোৱা হলে int হোৱা হলে %d লিখিলো এতে ওকে এতিয়া scanf এটা বস্তু মনত ৰাখিবা এ তোমালোকৰ এম্পাৰচেণ্ড চিনটো দিব লাগিব এটো এড্ৰেছ বুজায় আমি কোনটো এড্ৰেছত থম মানুহটোৱে দিয়া বস্তুটো কোনটো এড্ৰেছত থম আমি r বস্তুটো থম r এড্ৰেছত থম তো আমি r লিখিলো যি নাম থাকিলে ইয়াত আমি হেতু লিখিলো এতে একদমে ক্লিয়াৰ বস্তুবিলাক ইমান ডিফিকাল্ট নহয় প্ৰথমতে লাইক নতুন ল্যাঙ্গুৱেজ শিকিছো এইবিলাক ধৰণবিলাক খেলিমিলি হ'ব পাৰে কিন্তু এবাৰ বুজি পাই গলে বস্তুটো সহজ লাগে তো scanf কৰা নিয়ম এটো এতিয়া r ত কি আছে আমি গম পাও নেকি নাপাও মই আমি প্ৰগ্ৰাম বনাই আছে আমি গম নাপাও যে r কি আছে কোনো গম নাপায় হেতু r ৰ ভ্যালু কি ৰেডিয়াসটো কি হ'ব এতিয়া জুম মোৰ এপটো বলে 100টা ফোনত চলি আছে তো 100টা মানুহে নিজে যোনটো দিছে এটোৱে লব আজি মই দিয়াটো মোৰ মোবাইলৰ কাৰণে r টো হেতু হৈ যাব তুমি দিলে r টো হেতু হৈ যাব সব বুজি পালা কোডিং বিলাক এনেকে কৰা হয় এই বস্তুটো ডাইনামিক হৈ যায় আগৰটো আমাৰ ফিক্স আছিল যে সদায় 3.5 সদায় 3.5 লব এতিয়া নহয় বুজি পালো আমি এটা কথাতে কি হৈ গৈছে আমি জানো যে আমি জাস্ট এটা কথাই জানো ইয়াত এ r নামৰ জায়গাটোকৰাত মানুহজনে দিয়া ৰেডিয়াসটো ঘুমাই থাকিব আমি তেনেকে দিমাগত লৈ পিলে আগবাঢ়িব লাগিব যে r মানে ৰেডিয়াস ধৰি লৈছো কি আহিব মতলব নাই বাট ৰেডিয়াস হয় আমি কাৰণ সেই ষ্টেপে লিখি থোৱা আছে এটা আমি এৰিয়া কেনেকৈ উলিয়াম তো এখিতে তোমালোকে এটা বস্তু কৰিব পাৰা যে আমাৰ যদি সেম টাইপৰ মই যদি কমা দি বিলে এৰিয়া বুলি লিখি দিলো তাৰপিছত সেমিকলন দিলো এটো সেমিকলন নহয় এটো কমা এই বস্তুটো কি কৰিব পাছা বস্তুটো কেলে হয় কাৰণ আমি এটা ফ্লোট আমি যত এৰিয়াটো ৰাখিম হেতুটো ফ্লোটে হ'ব লাগিব ন তো একে টাইপৰ যদি দুটা তিনটা ভেৰিয়েবল থাকে তো আমি একেলগতে কমা দি লিখি যাব পাৰিম মানে ফ্লোট r কমা এৰিয়া মানে r টো এটা ফ্লোট টাইপৰ ভেৰিয়েবল এৰিয়াটো এটা ফ্লোট টাইপৰ ভেৰিয়েবল যদি বেলেগ বেলেগ এটা int এটা ফ্লোট হলো তো আমি বেলেগ বেলেগ লাইনত লিখিলেতে তো আমি আগতে খুলি থৈ দিছো এতিয়া আমি ইউজ কৰিব পাৰিম এতিয়া আমি কি বুলি ইউজ কৰিব পাৰিম এৰিয়া বুলি ইউজ কৰিব পাৰিম এৰিয়া ইকুৱেল তো এৰিয়াত কি থম এৰিয়াটো আমি ক্যালকুলেট কৰিম পাই r স্কয়াৰ তো 3.14 ইনটু আমাৰ এতিয়া আমি সাৰ্কেলৰ কি কৰিব r স্কয়াৰ মানে তো সাৰ্কেলৰ যেটো ৰেডিয়াস তো আমাৰ কত আছে ৰেডিয়াস তো r সময় আছে কি আছে মতলব নাই r ইনটু r মানে r স্কয়াৰ এতিয়া আমি এখিনলৈকে কি বুজিলো তো এখিনলৈকে আমি বুজিলো যে এই এৰিয়াত আমাৰ এৰিয়াটো ঘুমাই থাকিব মানুহজনে যোনটো r দিয়ে হেতু মতে এৰিয়া ঘুমাই থাকিব এতিয়া মানুহজনে কি দেখাব লাগে ৰিজাল্ট দেখাব লাগে নে printf ত লিখিম the area of the circle is %f কেলে এটো ফ্লোট পৰা আহিছে নহয় নে তো কোৰ পৰা আহিব
আমাৰ এৰিয়া পা আহিব কাৰণ এৰিয়াতে আমাৰ সময় আছে তো এই প্ৰগ্ৰামটো বা তোমালাই কি বুজিলা যে ইউ সাৰ্কুলাৰ এৰিয়া উলিয়াইছে কিন্তু মানুহজনে যোনটো আৰ দিব সবৰ কাৰণে আৰ বেলেগ বেলেগ হ'ব বুজি পালে না তো তো এনেকে আমি ইনপুটটো ইউজ কৰা তোমালৈকে ৰিয়েল লাইফত সফটওয়্যাৰ বনাব গলে এপ বনাব গলে আমি ইনপুটে ইউজ কৰিব লাগিব কাৰণ কিছুমান বস্তু ইনপুটে ল'ব লাগিব সব মানুহৰ কাৰণে একে নহয় না সব বস্তু হয় না এটা পাইটো ইনপুট ল'ব নালাগে কেলে পাই সবৰ কাৰণে একে 3.14 হ'ব এটা পাইটো আমি হাৰ্ড কোডেড কৰিছো এইবিলাক হাৰ্ড কোডেড বুলি কয় ফিক্স ভেলু দিয়া আছে আমাৰ বুজি পাই গলো আমি এনেকে এটা আমি সাৰ্কুলাৰ এৰিয়া উলিয়াব পৰা এটা প্ৰগ্ৰাম শিকিলো তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা যে তোমালোকৰ স্কয়াৰৰ এৰিয়া উলিয়াবলে বা তোমালোকৰ ৰেক্টেংগুলাৰ যিমান তোমালোকৰ ম্যাথমেটিক্যাল ফৰ্মুলা আছে তোমালোকৰ স্ফিয়াৰ হইল কোন হইল সিলিন্ডাৰ হইল সব তোমালোকে প্ৰেক্টিস কৰিব পাৰিবা এনেকে ক্লিয়াৰ হ'ল ওকে আই হোপ তোমালোকে এখিলে বুজি পাইছা স্ক্যানএফ তো বহুত ইম্পৰ্টেন্ট বস্তু হয় ওকে এন্ড এই বস্তু তোমালোকে কনফিউজ নহবা এই বস্তুটো আমি কি হ'ল এই বস্তুটো এনেকৈ লিখিব পাৰিলে যে ফ্লোট নামৰ এটা জায়গা আছে আর যত কিবা নামাব এন্ড ফ্লোট নামৰ এটা জায়গা আছে এৰিয়া যত আমি পিছত মন গলে এৰিয়াটো উলিয়াম আমি তো এনেকে লিখাতকে দুটাই যেতিয়া ফ্লোট হয় না তো আমি কমা দি পেলাই লিখিব পাৰিম এন্ড এই বস্তু যদি আমি এখিনি নিলিখিলো হেতে এখিনি বলে এৰিয়া নাই লিখা তো ইয়াত কিন্তু ভুল হ'ল তো ইয়াত কি লিখিব লাগিব আমি ফ্লোট লিখিব লাগিব কেলে যেতিয়া আমি ফার্স্ট টাইমৰ কাৰণে এটা ভেৰিয়েবলৰ কথা কওঁ তেতিয়া তাৰ টাইপটো লিখিব লাগিব আগতে যদি লিখি থৈ দিও তেতিয়া ইয়াত নালাগে লিখিবলৈ বস্তুটো বুজি পালা কি কথা কি তো আই হোপ বস্তুটো ক্লিয়াৰ হৈছে তো নেক্সট আমি এটা বস্তুতে যাম ইফ এলস স্টেটমেন্ট ইফ এলস টু কৰি পিলা আমি নেক্সট সিধা লুপলৈ গুচি যাম তো আমাৰ এই লুপটো ঘুমোৱাৰ পিছত তোমালোকৰ সহজ লাগিব কাৰণ লুপত বস্তুবিলাক অলপ চেঞ্জ হ'ব এইখিনিকে ইউজ হৈ থাকিব যে এটা আমি ভেৰিয়েবল খুলিলো কি খুলিলো তো এইখিনি যদি ক্লিয়াৰ হৈ যায় লুপটো একেবাৰে সহজ হৈ যাব তো ওকে তো আমি নেক্সট পইণ্টলৈ যাওঁ এতিয়া ইফ এলস টো কি বস্তু তো ইফ এলস টো চাবা দেই কেতিয়াবা কি হয় আমাৰ কিছুমান বস্তু এটা মানে কন্ডিশন এটা থাকে যে কামবিলাকৰ আউটপুট মানে যি হ'ব কামটো দুটা কাম হ'ব পাৰে এটা কন্ডিশনত ডিপেন্ড কৰি পিলে ধৰি লোৱা ৰিয়েল লাইফৰ এক্সাম্পল মতে যে তুমি যেনিবা আজি মানে কন্ডিশন আছে বৰষুণ যদি বৰষুণটো দিয়ে তুমি খেলিবলৈ নোযোৱা যদি বৰষুণ নিদিয়ে তুমি খেলিবলৈ যাবা তো তোমাৰ প্ৰবলেমটো যদি আমি চাও তো তাত দুটা ৰিজাল্ট আহিব পাৰে ন তুমি খেলিবলৈ যাব পাৰা খেলিবলৈ নাযাবও পাৰা ডিপেন্ড কাৰ ওপৰত আছে বৰষুণটো ওপৰত বৰষুণৰ এটা কন্ডিশন হ'ল নে তো তেনেকুৱা আমাৰ প্ৰবলেম থাকিব পাৰে মানে সলভ কৰিবলৈ তেতিয়া আমি ইফ এলস ইউজ কৰিব পাৰি ইফ মানে যদি এলস মানে যদি এটো নহয় মানে তো ইফ বৰষুণ দিয়ে মই খেলিবলৈ যাম এলস মই খেলিবলৈ নাযাওঁ বস্তুটো বুজি পালা নাই তো সেই কথাটো আমি ইউজ কৰিছি ইফ এলস তো একেবাৰে তো কম্পিউটাৰ এখিনি বস্তু যোনটো মই এইবিলাকটো আমি বস্তুটো মানে এটা প্ৰবলেম সলভ কৰা কি বিহেভিয়াৰ লজিক লাগিব তুমি হেটো চাইছো লজিকটো চাইছো তো হেটো আমি যেনেকে চলি থাকো তেটো দে আমাৰ জীৱনটোত হে লজিকটোৱে লাগে আলটিমেটলি গতে বুজি পালা আহাটো ওকে আৰু লিখা ধৰণৰ বেলেগ হয় এইবিলাক ক'ত আহিব জানিবা ফৰ এক্সাম্পল দিছো যেনিবা তোমাৰ find the greatest number between two numbers আমাৰ যেনিবা ক'লে দুটা নাম্বাৰৰ ভিতৰত ডাঙৰ নাম্বাৰটো বিচাৰি উলিয়াব পাৰে মানে যদি আমাক কৈ দিয়ে তো যদি দুটা নাম্বাৰ থাকে যেনিবা a আৰু b হৈছে আমি তো a ও ডাঙৰ হ'ব b ও ডাঙৰ হ'ব তাত কন্ডিশন থাকিব না কোনবা এটা ডাঙৰ হ'ব তেনেকুৱা প্ৰবলেম বিলাক আমি কেনে সলভ কৰিম প্ৰথম কথা a আৰু b আমি স্ক্যানএফ কৰিব পাৰো স্ক্যানএফ কৰিব পৰা আমি ডায়াগ্ৰাম ৰাখিব পাৰো তো এতিয়া আমি যদি ইফ এলস টোহে বুজিছো না অকল তো ইফ এলস যেটো বুজিছো তো আমি স্ক্যানএফ নকৰো মানে ইমান লং কৰি নাথাকো বস্তুটো তো int a equal 7 ধৰিছো int b equal মই 9 ধৰিছো এইখিনি আমি নরমালি মই অলরেডি অলপ আগতে গলো যে স্ক্যানএফ কৰিব লাগে খালি ৰাখিবলৈ মানুহ খুদিব লাগে আপুনি a ভ্যালুটো কি দিব আকৌ হদিব আপুনি b ভ্যালুটো কি দিব তো এই তেনেকে থম হেকিন তোমালোকে হোমৱৰ্ক কৰিবা বস্তুটো আমি এটা ইফ এলস শিকিছো কাৰণে এই পাৰ্টত গুৰুত্ব দিয়া নাই এতিয়া হয়নে তো ইফ এলস কেনেকৈ লিখিব লাগে তো ইফ টো লিখিব লাগে এই দুডাল ব্ৰেকেট থাকে এই ব্ৰেকেটৰ ভিতৰত আমি কোনটো কন্ডিশন চেক কৰাইছো হেতু লিখিব লাগে আমি চেক কি কৰিছো আমি চেক কৰিব বিচাৰিছো যে কোন ডাঙৰ তুমি কন্ডিশনটো কেনেকৈ লিখিম চাবা দে if a greater than b এটো আমাৰ কন্ডিশন হৈ গৈছে if less than দিব পাৰে আমি কন্ডিশন ডাঙৰ লিখছো কাৰণে এটো কন্ডিশন দিছো if a is greater than b তো কথাটো কি হৈছে
কাৰ্লি ব্ৰেকেট থাকে তাৰপিছত এলছ লিখি পেলাই কাৰ্লি ব্ৰেকেট থাকে অকমান হেৰি কৰি পিছত ৰিটাৰ্ণ 0 ওকে তো ইফৰ কাৰণেও দুডাল ব্ৰেকেট আছে মানে এটো মানে ইফৰ ব্লকটো এটো এলছৰ ব্লকটো তো মানে ইফ মানে কি এই কথাটো শুদ্ধ হলে আমি এই ব্ৰেকেটৰ ভিতৰত যি লিখিম হেতু হ'ব যদি এলছ মানে এই কথাকাৰ ভুল হলে ইয়াৰ মাজত যি লিখিম হে কামটো হ'ব মানে বস্তুটো বুজি পাইছা না হেল ধৰণে কাম কৰিছে তো আমি কন্ডিশনটো কি দিছো তুমি কন্ডিশনটো দিছো যে এ বিটকে ডাঙৰ কথাকাৰ হসা হ'ব পাৰে মিছা হ'ব পাৰে মই কোৱা নাই যে এই কথা হসা তো আমাৰ ইয়াত আমি যদি চকুৰে দেখো কোন ডাঙৰ বি ডাঙৰ তো এই কথাকাৰ শুদ্ধ হয় জানো নহয় হয়নে বাট আমি লিখিম এনেকে যে এ বিটকে ডাঙৰ হলে এ গ্ৰেটাৰ দেন যদি বি হয় তেতিয়া কোনটো কথা লিখিব লাগিব আমি প্ৰিন্টএফ মানে আউটপুটটো দিব লাগিব যদি এ টো ডাঙৰ হয় তো এ ইজ গ্ৰেটাৰ দেন বি a is greater বা a is greater than b আমি যি লিখো আমাৰ কথা তো else মানে কি a কথাকা যদি শুদ্ধ নহয় তো ইয়াত আমি কৈছিলো যে a বিটকে ডাঙৰ তো যদি কথাকা হসা হয় তো a ডাঙৰ হ'ব আৰু যদি মিছা হয় b ডাঙৰ হ'ব তো else ত কি লিখিম b is greater b is greater পছটো বুজি পালা এনেকে আমি if else টো ইউজ কৰো তো if else টো এনেকে বেসিক্যালি আমি এনেকে ইউজ কৰো if else হয়নে তো ইয়াত তোমালকে যে সদায় শুদ্ধ কন্ডিশনত দিব লাগিব তেনেকুৱা কথা নহয় এতিয়া আমি দেখিছো কাৰণে ইয়াত দেখিছো কাৰণে আমি বি গম পাই গৈছো যদি স্কেনএফ ললেতেন যদি আমি সফটওয়্যাৰটো এনেকে বনালেন যে এ টো মানুহটো ইনপুট দিলেতেন বি টো মানুহটো ইনপুট দিলে তো এ কি আছে বি কি আছে আমি গম পালোতেন জানো নাপালেন ন তো এখানে দেখিছো কাৰণে তোমালকে খেলিমেলি লাগিব পাই 9 দেখি আছো কিন্তু কৰিবলৈ কি দৰকাৰ বাট আমাৰ হেতু পইণ্ট নহয় আমি কেনেকৈ কৰিম হেতুই কৈছো তো কেতিয়াবা দেখি নাপাও পাৰো আমি ৰিয়েল যেতিয়া সফটওয়্যাৰবিলাক বনাও নে তো তোমালকৰ হোমৱৰ্কটো হৈ গল ইয়াত যে এ পাৰ্টটো তোমালকে স্কেনএফ কৰা যেনেকৈ আমি অলপ আগত কৰিছিলো এ এর কাৰণে বেলেগকে স্কেনএফ কৰা তাক লিখিবা এন্টাৰ দি ভ্যালু অফ এ তাৰ পিছত বি এর কাৰণে কৰা বেলেগকে যে এন্টাৰ দি ভ্যালু অফ বি দেন হেকিটা তোমালকে এনেকৈ কম্পেয়াৰ কৰা বাকিনে কি হ'ব নে তো মই অলৰেডি আকবা কৈ দিছো এ টো বস্তুটো কন্ডিশন বুলি কয় তো ইফ এলস টো কেনেকৈ চলিব ইফৰ কন্ডিশনটো শুদ্ধ হলে ইফৰ ব্ৰেকেটত থকা কামখিনি হ'ব এটো শুদ্ধ নহলে এলছৰ ব্ৰেকেটত থকা কামখিনি হয় বস্তুটো বুজি পালো যদি আমি তো দিয়া হতেন তাই বছৰ মানে আমি বছৰ এনেকে দি দিয়া হলে যদি a less than b এই কথাকা মানে কি বুজাইছে যে a বিট কে সৰু তো এটো হোৱা হলে কি হল a is smaller মানে b is হলতন গ্ৰেটাৰ b ডাঙৰ হলতন তো এই কথাকা ভুল হোৱা হলে a ডাঙৰ হলতন তো কন্ডিশন উল্টাই দিলে একেটা উল্টা ভুল দিব আমাৰ হয়নে বস্তুটো বুজি পাইছা না তো আলটিমেটলি আমি এটো শুদ্ধ আমি কৰিলে হল তো এটো হৈ গৈছে একেবাৰে বেসিক ইফ এলস এটা অলপ এটা এডভান্স এটা আমি প্ৰগ্ৰাম এটা সলভ কৰি দিম হে প্ৰগ্ৰামটোতে আমি বহুত কিটা ইম্পৰ্টেন্ট বস্তু শিকিম দুই তিনটা বস্তু শিকিম দেন তাৰ পিছত আমি লুপলে সিধা আগবাঢ়ি যাম ওকে আহে তোমালে এখিনি বস্তুটো বুজি পাইছা যদি কিবা বলে পাৰ্ট বুজি পোৱা নাই বলে স্যাৰ এই পাৰ্টটো বুজি পায় তো হেতু তোমালকে টাইম স্ট্যাম্পটো দি পিলে তোমালে কমেন্ট সেকশন দি দিবা স্যাৰ এই সময়ত এই পাৰ্টটো বুজি পোৱা নাই তো মই এখিনি টাকা বুজাই দিম ওকে আমি নেক্সট টপিকলৈ যাও বলা তো if else তো আমাৰ ক্লিয়াৰ হৈ গলা নে এতিয়া অলপ ইমপ্ৰুভড ভাৰ্জনটা চাম যে if else তো আমি আৰু অলপ এডভান্স ৱেট কেনেকৈ ইউজ কৰিব পাৰো মানে এটা সুইচ কেস এটাও আছে তো সুইচ কেসটো মই ইয়াত মানে নকৰো কভাৰ তো যদি কেতিয়াবা বেলেগ দৰকাৰ কৰি দিম তো if else এটা কি হৈছে এটা কন্ডিশন আছিল যে ইহত দুটা ভিতৰত কোনবা এটা হ'ব এই কন্ডিশনটো চাই পেলাই আমি ক'ব পাৰিম যে a ডাঙৰ নে b ডাঙৰ কেতিয়াবা এনেকুৱা সিচুৱেচন আহিব পাৰে য'ত কন্ডিশন দুইটা থাকিব পাৰে আটাকে বেছিও থাকিব পাৰে হয়নে তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম যেনেকৈ ষ্টুডেন্টৰ যেনিবা আমাক গ্ৰেড কাৰ্ড এখন বনাব দিলে মাৰ্ক শিটখন বনাব দিলে যেনিবা ধৰি লৈছো বোলে A গ্ৰেড B গ্ৰেড C গ্ৰেড D গ্ৰেড বা ফেইল হে পাঁচটা ভিতৰত যেনিবা বনাব দিলে আমি কেনেকৈ বনাম তাত কন্ডিশন ধেৰ আছে ন যে 90% ওপৰ পালে A গ্ৰেড 70 পা লাইক 90 ভিতৰত পালে B গ্ৰেড জাস্ট কৈছো কথাটো তো তেনেকৈ বহুত কিটা চেক কৰিব লগা হ'ব পাৰে যে এটো হলে এটো হ'ব এটো হলে এটো হ'ব বহুত কিটা কন্ডিশন আছে তো তেনেকৈ আমি if else তো কেনেকৈ ইউজ কৰিম হেতু আমি চাম ওকে এটা ধুনিয়া সি প্ৰগ্ৰাম এটা বনাও তাতে আমাৰ বহুতখিনি বস্তু ক্লিয়াৰ হৈ যাব কিছুমান অপাৰেটৰ কিছুমানো ক্লিয়াৰ হৈ যাব লজিক্যাল অপাৰেটৰ এই বস্তুটা আমি সেইখিনি বস্তু ইয়াত শিকিম তো ফাৰ্স্ট এটা কাম কৰো আমি লজিক্যাল অপাৰেটৰ কিটা আগতে অলপ ক্লিয়াৰ হৈ লম
যে লজিকেল অপাৰেটৰ্ছ কিটা কি হয় তো এটা আছে এণ্ড আমি লিখিম এনেকে চি লেংগুৱেজত ইয়াৰ মানে হৈ গৈছে এণ্ড এইটো মানে হৈ গৈছে অৰ এণ্ড এইটো মানে হৈ গৈছে নট তো ইহঁতে কি কাম কৰে চাবা দেই যদি দুটা কণ্ডিশ্যন আছে ধৰি লোৱা মই যেনিবা তিনিটা নম্বৰ আছে যেনিবা দেই INT A is equal to 7 INT B is equal to 9 INT C is equal to যেনিবা 10 ফৰ এক্সাম্পল ধৰি লৈছো তো যেতিয়া আমি এটা জেগাত এটাতকে বেছি কণ্ডিশ্যন চেক কৰিবলগীয়া হয় তেতিয়া আমি এনেকুৱা লজিকেল অপাৰেটৰ্ছ কিটা ইউজ কৰিম প্ৰথম কথা মই এটা কিছুমান চাবা দেই কিছুমান অপাৰেটৰ আছে যোনবিলাক আমাক কি ৰিলেশ্যনেল অপাৰেটৰ বুলি কোৱা যায় যোনবিলাকে কিবা ৰিলেশ্যন দেখুৱাত আমাক সহায় কৰে যেনেকে লেছ দেন হৈ গ'ল গ্ৰেটাৰ দেন হৈ গ'ল এইবিলাক ৰিলেশ্যনেল অপাৰেটৰ যেনেকে A গ্ৰেটাৰ দেন B A গ্ৰেটাৰ দেন ইকুৱেল B A লেছ দেন B তো এইখাৰ কথা সঁচা হ'ব পাৰে মিছা হ'ব পাৰে ডিপেণ্ড কৰিব আমাৰ তাৰ ভেলুখিনি কি আছে তো ইয়াত যদি মোৰ A7 আছে B9 আছে তো A গ্ৰেটাৰ দেন B টো ট্ৰু হ'ব নে ফলছ হ'ব ফলছ হ'ব ইয়াত কৈছে কি A ডাঙৰ কিন্তু A সৰুহে অৰিজিনেলি তো এটা ফলছ হ'ব মানে তো কম্পিউটাৰে তেনেকে আমি মানে ট্ৰু ফলছ এটা কাম কৰোঁ বস্তুটো তো যেতিয়া দুটা কণ্ডিশ্যন দিওঁ যেতিয়া আমি যেনেকে আগতে লিখিছো ন ইফ A গ্ৰেটাৰ দেন B কৰিছিলো তো এইটো সঁচা হলেহে কামটো কৰে এলছ যদি মিছা হয় এই এলছৰ কামটো কৰিছিলে অলপ আগতে চালো ন আমি তো ট্ৰু ফলছতে কামটো হ'ব মানে যদি এই বস্তুটো ট্ৰু হৈ যায় দেন এইটো কৰিব মিছা হলে এইটো হ'ব তো কোনোবা ক্ষেত্ৰত সঁচা হলে এইটো কৰিব মিছা হলে এইটো কৰিব বস্তুটো বুজি পালা নাই ট্ৰু ফলছতে চলি থাকিব তো এনেকেতো আমি এটা কণ্ডিশ্যনে চেক কৰিছো দুটা কণ্ডিশ্যন একেলগে কেনেকে চেক কৰিম যে দুটা কণ্ডিশ্যনে শুদ্ধ নেকি কেনেবাকে এইটো হ'ব লাগিব এইটো হ'ব লাগিব তেনেকুৱা ক্ষেত্ৰত আমাৰ লজিকেল অপাৰেটৰ বিলাক কাম আহে চাবা কেনেকে মই যেনিবা দিলো যেনিবা A গ্ৰেটাৰ দেন B মাজত দি দিলো এণ্ড দি দিলো যেনিবা B লেছ দেন C তো এতিয়া যদি মই এইটো ইফৰ ভিতৰত দিলো হেতেন তো জাষ্ট মই এটা এক্সাম্পল এটা দিছো প্ৰিন্ট এফত যেনিবা লিখিছো মই হেল্ল তো এই হেল্লটো হ'ব কেতিয়া যেতিয়া এই কণ্ডিশ্যনটো শুদ্ধ হ'ব হয় নাই তেতিয়া কাৰণ ইফৰ ভিতৰত ভৰাইছো মানে এইটো শুদ্ধ হলেহে হ'ব নহলে নহ'ব মানে তো হেল্ল প্ৰিন্ট কৰিব হলে কি হ'ব লাগিব চাবা দেই এতিয়া কথাটো কি কৈছো আমাক এই এনটো দি দিয়াৰ লগে লগে এইটো মানে এন বুজাই ন তো এইটো শুদ্ধ হ'ব লাগিব এইটো শুদ্ধ হ'ব লাগিব তেতিয়াহে গোটেইটোক এজ এ হল আমি ট্ৰু বুলি ধৰিম এজ এ হল সঁচা বুলি ধৰিম এটা কণ্ডিশ্যন থকা হলে এটা শুদ্ধ হলে হ'ল এতিয়া দুটাই শুদ্ধ হ'ব লাগিব কেলে মাজত এন অপাৰেটৰ দিছো বুজি পালা নাই মানে কি হ'ব লাগিব A গ্ৰেটাৰ দেন B হ'ব লাগিব আৰু লগতে B লেছ দেন C মানে A বিতকে ডাঙৰ হ'ব লাগিব কিন্তু B চিতকে সৰু হ'ব লাগিব আমাৰ এইটো এক্সাম্পল চাওঁচোন A গ্ৰেটাৰ দেন B হয় নেকি নহয় তো এইটো নহয় যেতিয়া গোটেইটোৱে ফলছ হৈ যাব গোটেই বস্তুতে ফলছ হৈ যাব তেতিয়া এইটো প্ৰিন্ট নকৰিব তো মাজত যদি N দিওঁ দুটাই শুদ্ধ হ'ব লাগিব তেতিয়াহে একচুৱেল গোটেইটো শুদ্ধ হ'ব কোনোবা এটা ভুল হৈ গ'লে গোটেইটো ভুল হৈ যায় মানে ট্ৰু ফলছৰ কথাটো কৈছে হয় নাই এইবাৰ হ'বনে A লেছ দেন B A বিতকে সৰু ইয়েছ এই পাৰ্টটো শুদ্ধ এই পাৰ্টটো শুদ্ধ নি চাওঁচোন B লেছ দেন C হয় নাই B লেছ দেন C মানে এই গোটেই কথাষাৰ শুদ্ধ এবাৰ মানে তো আল্টিমেটলি এইটো হ'বগে বুজি পালা তো আমি কি বুজিলো এন অপাৰেটৰ থাকিলে both বা অল যদি দুই আৰু তিনিটামান থাকিলে এন দি দিয়া আৰু লিখিব পাৰো both বা অল শুড বি ট্ৰু সব ট্ৰু হলেহে ই ট্ৰু ৰিটাৰ্ণ কৰিব ইয়াতে যদি মই অৰ অপাৰেটৰ দিলো এবাৰ অৰ দিছো অৰ মানে কোনোবা এটা শুদ্ধ হলে গোটেইটো শুদ্ধ বুলি ধৰিব মানে বস্তুটো বুজি পালা এতিয়া আমাৰ কি হৈছে A গ্ৰেটাৰ দেন B হয় নেকি নহয় এইটোতো সৰুহে কিন্তু B লেছ দেন C হয় নেকি B চিতকে সৰু ইয়েছ মানে এইটো ফলছ আছিলে এইটো ট্ৰু হৈ গ'ল তো আল্টিমেটলি গোটেইটোৱে ট্ৰু হৈ যাব বস্তুটো বুজি পালা কথা তেনেকে লজিকেল অপাৰেটৰ বিলাক কাম কৰে তো এতিয়া হেল্লটো প্ৰিন্ট হ'ব নাই এবাৰ হ'ব কাৰণ ইফৰ কণ্ডিশ্যনটো ট্ৰু হলে ভিতৰ কামটো কৰে তো ইয়াত যদিও এটা ফলছ হৈছে অৰ দিছো কাৰণে আল্টিমেটলি ট্ৰুৱে ল'বহি তেতিয়া কামটো কৰিব বস্তুটো বুজি পাইছা নে অকমান বুজিবলৈ কনফিউজিং লাগিব পাৰে প্ৰথম লিখিছো কাৰণে বাট প্ৰেক্টিছৰ লগত আমাৰ আহি যাব ওকে আৰু নটটো কাম কি হ'ল নটটোৱে মানে উল্টাটো দিয়ে যদি মই অকল এনেকে লিখিলোহেঁতেন if A greater than B
এই কথাষাৰ শুদ্ধ হয় নেকি নহয় হয়নে তো এই ভিতৰ কামটো হ'ব জানো নহয় ফলছ হয় কাৰণ নটটো যদি লগাই দিওঁ আগতে তো যদি মই আগত নটটো লগাই দিওঁ মানে আলটিমেট তাৰ উল্টাটো কৈ দিওঁ মানে এইটো যদি মিছা কথা আছিলে নটটোৱে হঠাৎ মানে সঁচা কৈ দিওঁ মানে যোনটোৰ আগত দিম মানে তাৰ উল্টা কৰি দিয়ে নট কৈ দিয়ে সঁচা হলে মিছা কৈ দিয়ে মিছা হলে সঁচা কৈ দিব তো অৰিজিনেলি এটা ফলছ আছিলে ইয়াক দিয়াৰ লগে লগে ট্ৰু হৈ গ'ল আলটিমেটলি ভিতৰ কামটো হ'ব মানে উল্টাটো কৈ দিয়ে নটটোৱে বস্তুটো বুজি পালে এইটো হৈছে লজিকেল অপাৰেটৰ এণ্ড এইবিলাক তোমালোকৰ ৰিলেশ্যনেল অপাৰেটৰ তো অপাৰেটৰ বস্তুটো মই ক্লিয়াৰ কৰি দিলোঁ এতিয়া আমি সেই কুৱেশ্যনটো সলভ কৰোঁ যে চেক দ্য গ্ৰেডছ অফ এ ষ্টুডেণ্ট short form লিখিছো আৰু কোৱেশ্চনটো গ্ৰেডছ অফ আ ষ্টুডেন্ট এটো যেনিবা আমাৰ কোৱেশ্চনটো হৈ গ'ল তো এতিয়া কথাটো হৈ গৈছে গ্ৰেড চেক কৰিব লাগিব এ গ্ৰেড বি গ্ৰেড সি গ্ৰেড কিন্তু এটা আমি প্ৰবলেম এটেম্প কৰিব যোৱা আগতে আমাক দৰকাৰী বস্তুটো চাই ল'ব লাগিব যে ষ্টুডেন্ট এটা গ্ৰেডছ আমি ক্যালকুলেট কেনেকৈ কৰিম যেতিয়া তাৰ আমাৰ ওচৰত তাৰ মানে কিমান পাৰ্চেন্টেজ পালে তো থাকিব লাগিব তো আমাৰ ওচৰত আছে জানো নাই তো কি ল'ব লাগিব ইনপুট ল'ব লাগিব স্ক্যান এফ কৰিব লাগিব যোনটো বস্তু নাথাকে আমি স্ক্যান এফ কৰিম নিজেও ৰাখি ল'ব পাৰো কিন্তু অলপ এডভান্সে কৰো স্ক্যান এফ কৰো তো কিয় স্ক্যান এফ আমি জানো অলৰেডি হয় তো ফাৰ্স্ট অফ অল আমি স্টাৰ্ট কেনেকৈ কৰিম #include stdio.h এতিয়ালৈকে এইখিনি বুজিলো মই এইখিনি এক্সপ্লেইন নকৰো আৰু তো int main ইয়াৰ ভিতৰত আমি ফাৰ্স্ট কি কৰিম পাৰ্চেন্টেজ ল'ব লাগিব তো আমি খালি জেগা এটা বনাম কবাত লৈ পেলে হ'ব লাগিব না যিকোনো নাম দিব পাৰো মই শৰ্ট ফৰ্মত PERC দিছো যেনিবা এতিয়া আমি স্ক্যান এফ কৰিব লাগিব স্ক্যান এফ কৰাৰ আগতে আমি প্ৰিন্ট এফ কৰি ল'ব লাগিব না মানদণ্ডটো দেখাব লাগিব যে এন্টাৰ দি পাৰ্চেন্টেজ যেনিবা এন্টাৰ দি পাৰ্চেন্টেজ হৈ গ'ল মানদণ্ডে এন্টাৰ কৰিব সেই বস্তুটোকে আমি স্ক্যান এফ কৰিম স্ক্যান এফ কৰি পেলে যেটো ইন্টিজাৰ হয় পাৰ্চেন্টেজ দি যাব কোড ভৰাম আমি যোনটোকা জেগা লৈছিলো PERC মানে এতিয়ালৈকে আমাৰ ওচৰত পাৰ্চেন্টেজটো আহি যাব এতিয়া আমি চেক কি কৰিব লাগে যে হি কি গ্ৰেড পাইছে চাবা দে সিম্পলি বস্তুটো চাবা আমাৰ কন্ডিশন কি আছে ইফ আমি ধৰি লৈছো যেনিবা জাস্ট আমি ব্ৰেইনত বস্তুটো ধৰি লৈছো 90 বা 90 কে ওপৰত পালে A গ্ৰেড পাব 70 বা 90 ভিতৰত পালে B গ্ৰেড পাব মানে আমি যত বস্তুটো ধৰি লৈছো যদি কোৱেশ্চনত দিয়া থাকে হেতু মতে হ'ব আৰু এটা আমি ধৰি লৈছো যে 50 বা 70 ভিতৰত পালে C গ্ৰেড হ'ব আৰু তোমালোকৰ 40 বা 50 ভিতৰত পালে D গ্ৰেড তাতকে যদি কম পায় ফেইল বহুত কিটা কন্ডিশন আছে চেক কেনে কম প্ৰথমতে আমি A গ্ৰেড কিটা পাব হেতু লিখি লও যে ইফ যদি আমাৰ ওচৰত এটো পাৰ্চেন্টেজটো আছে যদি PERC greater than or equal to 90 90 হ'ব লাগিব তাতকে ডাঙৰ হলো হ'ব তো greater than or equal দুটাই দিছো মানে সমানো হ'ব পাৰে ডাঙৰ হ'ব পাৰে যদি এই কথাটা শুদ্ধ হয় দেন কি গ্ৰেড পাইছে দেন printf grade A easy next এতিয়া আমি আগতে if আৰু else শিকিছিলো এতিয়া নহয় এতিয়া আমাৰ আৰু কন্ডিশন আছে দুটা থকা হলে if আৰু else দিলে আৰু এটা আছে তো else if আমি ইউজ কৰো else if ওকে আমি else if বুলি এটা বস্তু আছে else if টো ইউজ কৰো ওকে ক্লিয়াৰ হল তো else if মানে আমি আৰু কন্ডিশন দিব পাৰিম তো else if কি নেক্সট কি আছে b কেতিয়া পাব 70 আৰু 90 ৰ মাজত থাকিব লাগিব বুজি পালা না 70 আৰু 90 মাজত হ'ব লাগিব এতিয়া বস্তুটো চাবা মই এখিনতে আৰু এটা বস্তু কৈ দিছো তোমালোকৰ যাতে কনফিউজন নহয় কেতিয়াবা যাতে খেলিমেলি নহয় মই যেনিবা এটো বদলে যেনিবা এনেকৈ দিছো যেনিবা যে 70 যদি পাই তেতিয়া বি গ্ৰেড হলতে তেতিয়া আমি মানে সেন্টাৰ মাজত লোৱা নাই 90 পালে এ আৰু যদি ধৰিলা হেৰি ধৰিলা যেনিবা কলো যেনিবা এই বস্তুটো মই এনেকৈ দিছো যেনিবা 70 প্লাস পালে বি 70 কে ওপৰত পালে বি যেনিবা তেতিয়া আমি কি লিখিলো দেন তেতিয়া আমি প্ৰথমতে এনেকৈ লিখিলো দেন ন পাৰ্চেন্টেজ যদি 70 আৰু 70 কে ডাঙৰ হয় দেন গ্ৰেড বি সহজ কিন্তু এটা ভুল হ'ল কিয় ভুল হ'ল চাবা দে
তো কম্পিউটাৰে যেতিয়া এই প্ৰগ্ৰামটো পঢ়িব তেতিয়া ক্যালকুলেশন কৰিব যেনিবা ষ্টুডেন্টে যেনিবা 89 পালে তো হি কোনটো গ্ৰেড পাব তেতিয়া আমাৰ কন্ডিশন মতে হি বি পাব লাগে হয় নে বি পাব লাগে 93 যদি পায় দেন আমাৰ মতে কি লাগে যে এ পাব লাগে হয় নে এতিয়া কথাটো কোৱা তুমি যে 93 টো কি 70 কে ডাঙৰ নহয় নেকি হয় 90 কে ডাঙৰ তো দুটা কন্ডিশনৰ মাজত দেখোন হি তাৰ এটা কনফিউজন হৈ যাব পাৰে যে 93 টো 70 কো ডাঙৰ 90 কো ডাঙৰ তোমাৰ কন্ডিশনটো কমপ্লিট হ'ল জানো নাই হোৱা কমপ্লিট তো তেনেকুৱা ক্ষেত্ৰত আমাক যদি ডি নিদিয়ে বোলে মাজত থাকিব লাগিব 70 প্লাস তো আমি এটা কথা মনত ৰাখিব লাগিব যে 70 পৰা 90 ভিতৰত হ'ব লাগিব 90 কে ওপৰলৈ গলে তো এ হ'ব যদি আমি 70 কে ওপৰত লিখি দিছো এতিয়া মানে 70 কে ওপৰত তো 70 ওপৰতো বহুত নাম্বাৰ আছে ন হেন 93 to 70 ওপৰ 90 ওপৰ তো এনেকুৱা আধা কৰে কন্ডিশন কৰিব নোৱাৰো মানে আমি তো কি কৰিব লাগিব যে দুটা বস্তু হ'ব লাগিব 70 বা 70 কে ডাঙৰ হ'ব লাগিব 90 কে সৰু হ'ব লাগিব তো তেনেকুৱা আমাৰ দুটা কন্ডিশন আহিলে তেনেকুৱা আমাৰ এন আহে সৰি আমাৰ এন আহিব ওকে এন্ড পার্সেন্টেজ less than 90 হ'ব লাগিব less than equal নিদিও আকৌ কেলে কাৰণ ইকুৱেল হলে তো এ গ্ৰেড কৈছো আমি তো এনেকে বুজাব লাগিব বস্তু তো তেতিয়া কি হ'ব তেতিয়া আমি কি প্ৰিন্ট কৰিব লাগে printf grade c সরি b বুজি পালো কথাটো আমি ক্লিয়াৰ হল তো এনেকে দিয়ক বা এনেকে দিয়ক তো এনেকে আমি এটো কৰিম 70 আৰু 90 মাজত মানে কি 70 কে ডাঙৰ 90 কে সৰু সিম্পল কথা ন তো দুটা কন্ডিশন এনেকে আমি এন নিবিলে মানে লজিক্যাল অপাৰেটৰ দিয়ে একলগ কৰিব পাৰো ক্লিয়াৰ ওকে নেক্সট আৰু কন্ডিশন আছে কি 50 70 মাজত হ'ব লাগিব আকৌ এটা এলসি বনাব লাগিব এলসি পার্সেন্টেজ যদি 50 কে ডাঙৰ বা 50 সমান হয় তাৰ লগতে এন্ড পার্সেন্টেজ তোমাৰ 70 কে সৰু হ'ব লাগিব তেতিয়া কি গ্ৰেড হ'ব তেতিয়া তোমালোকৰ printf grade c বুজি পাইছা না কথাটো এটো সহজ আৰু একেবাৰে বনাবলে grade c ওকে তাৰ পিছত মই কিনাৰ লিখিছো আমি লিখিব লাগে তলত কিন্তু আমাৰ জেগাটো নাই কিনাৰ লিখিছো নেক্সট সলিউশন আছে 40 আৰু 50 ভিতৰত এলসি পাব আকৌ এলসি যে পার্সেন্টেজ যদি 40 আৰু 40 কে ডাঙৰ হয় লগতে পার্সেন্টেজ যদি 50 কে সৰু হয় তেন্তে হি কি গ্ৰেড পাব হি printf হি গ্ৰেড ডি পাব আৰু যদি বোলে আমাৰ এই গুটে কিটাই নহয় মানে কি আলটিমেটলি ফেল হয় তো একেবাৰে হেকত আমি এলস লিখিব লাগে এলস মানে কি বাকি যদি কন্ডিশন কিটা নহয় 1 2 3 4 টা নহলে তো এলস তো হ'ব মানে ইফ একিটা নহয় এলস তো মানে একেবাৰে হেকৰটো সদায় আমি এলস এ লিখো কাৰণে তো এলস কি বুলি লিখিম এলস printf ফেল এলসত কন্ডিশন নালাগে কেলে কন্ডিশন বিলাক নহলেহে এলস তো হয়গে মানে তো এলসত এক্সট্ৰা কন্ডিশন নালাগে আমাক তো printf কি লিখিব লাগিব printf fail সব লিখি হৈ গল এখন কি দিব লাগিব ৰিটাৰ্ণ 0 এখন আমি দিব লাগিব ৰিটাৰ্ণ 0 এন্ড তাৰপিছত এই মেইন ডাল খুলিছো মেইন ফাংচনটো আমি ক্লোজ কৰিব লাগিব এটোৱে আমাৰ প্ৰবলেমটো বুজি পালা ইয়াত আমি কি কিলো ইফ এলস কেনেকে মাল্টিপল কন্ডিশনত ইউজ কৰিব লাগে লগতে লজিক্যাল অপাৰেটৰ শিকিলো লগতে ৰিলেশনাল অপাৰেটৰ আমি ইউজ কৰিবলৈ শিকিলো তো আমাৰ সিৰ যেখিনি বেসিক শিকা কথা কৈছিলো এই ভিডিওত আমাৰ এখিতে কমপ্লিট হৈ গৈছে আৰু আছিলে বাট বৰ্তমান আমাৰ এখিতে থাকক বস্তুটো এটা সুইচ কেস স্টেটমেন্ট আছে তোমাৰ পিছত তোমালোক দেখাই দিম তে বৰ্তমান এখিনি জানিলো হ'ব আমি লুপটো ষ্টাৰ্ট কৰিবলৈ তো বলা তেন্তে আমি চ্যাপ্টাৰ 4 টো ষ্টাৰ্ট কৰিব চ্যাপ্টাৰ 4 টো বহুত পটাপট শেষ হৈ যাব কাৰণ আমি সিৰ বেসিক খিনি শিকিলো ইয়াৰ আকৌ লুপটো শিকিব লাগে লুপ কি হয় বুজি পালা কথাটো তো বলা আমি লুপ কি হয় শিকো লুপৰ কিমানটা পাৰ্ট আছে সৰি মানে কিমানটা টাইপ আছে তিনটা টাইপৰ লুপ আছে হেটো ইউজ কৰো এন্ড লুপ ইউজ কৰি পেলাই আমাৰ কিতাপৰ পিছপিনে দিয়া কোৱেশ্চনস কিটা আমি কেনেকে সলভ কৰিব পাৰিম হে গুটেখিনি মই দেখাম কিবা পিছৰ কোৱেশ্চনস কি তোমাক সলভ কৰি দেখাম তো বলা তেন্তে আমি স্টাৰ্ট কৰো তো ফাইনালি আমাক কি দিয়া আছে যে চ্যাপ্টাৰ 4 ৰ দিয়া আছিল ইন্ট্ৰোডাকশন টু লুপস তো লুপ মানে কি বুঝো লুপ শব্দতে কি বুঝিয়ে
মানে বুজায় যে একেটা কামকে বাৰ বাৰ কৰি থকা তো ইয়াতো সেইটোৱে বস্তু আমি একেটা কাম যদি বাৰ বাৰ কৰিব লগা হয় তো আমি বস্তুটো বাৰ বাৰ লিখি থকাতকে এটা লুপ বনাই দিম সেই লুপটো নিজে নিজে ৰিপিট কৰি থাকিব তো পইণ্টটো হৈ গৈছে সেইটো এণ্ড লুপ আমি ইউজ কেলে কৰিম চাবা দেই এটা প্ৰগ্ৰামত লুপ কেলে ইউজ কৰিম কেতিয়াবা আমাক কিছুমান কাম বহুত বাৰ কৰিব লগা হ'ব পাৰে সেইটো আমাক এনে সফটৱেৰ বনাওঁতে ৰিয়েল লাইফৰ এক্সাম্পল থাকে সেইলে মানে মানে প্ৰেক্টিকেল এপ্ৰ'চ কিছুমান থাকে বা যেতিয়া আমি বুজিবৰ কাৰণে কিছুমান এনে এক্সাম্পল লৈ ল'ম ফৰ এক্সাম্পল যেনিবা তোমাৰ নামটো 50 বাৰ আউটপুট দিব লাগে বুলি স্ক্ৰীনত মানে প্ৰিণ্ট এফ কৰিব লাগে যেনিবা তো কি কৰিব লাগে আমিতো 50 বাৰ প্ৰিণ্ট এফ লিখি থাকিম ন সেই কামটো সেই বস্তুটো সম্ভৱ হয় কিন্তু কি কৰিবা আমাক টাইম বহুত লাগিব এণ্ড সেই বস্তুটো এফিচিয়েণ্ট নহয় ন বাৰ বাৰ কেলে লিখি থাকিম আমি তো সেই বস্তুটো কাউণ্টাৰ কৰিবৰ কাৰণে লুপৰ আমাৰ যোনখিনি বস্তুখিনি আমি জানিব লাগিব লুপটো ইউজ কৰিব জানিব লাগিব তো লুপ ইউজ কৰিলে আমি এবাৰ লিখিলে হৈ যাব কিন্তু লুপটো কম এই কামটোকে তই 50 বাৰ কৰ মানে বুজি পাইছা নে পইণ্টটো সেইটো মানে এতিয়া লুপ আমি ইউজ কেনেকৈ কৰিম প্ৰথম কথা চাবা লুপ তোমালোকৰ তিনিটা টাইপৰ আছে এটা আছে while loop do while loop and for loop তিনটাতে একেখিনি বস্তুকে লিখিব লাগে খালি বেলেগ বেলেগ জেগাত লিখিব লাগে বস্তুটো চাবা লুপটো মই একেবাৰে প্ৰথমতে এটা জাস্ট এক্সাম্পল দিলো দেখোন আমি কেনেকৈ লিখো চাম তো এটা লুপৰ সদায় ইনিশিয়েলাইজেশ্যন থাকে ইনিশিয়েলাইজেশ্যন বুলি কয় ষ্টাৰ্টিং পইণ্ট এটা কণ্ডিশ্যন থাকে যে সি কিমান বাৰ চলি থাকিব এটা কণ্ডিশ্যন থাকিব এণ্ড ইনক্ৰিমেণ্ট বা ডিক্ৰিমেণ্ট থাকিব এই বস্তুটো কি হয় অলপ পিছতে মই ক্লিয়াৰ কৰিছো ষ্টেটমেণ্ট থাকিব ষ্টেটমেণ্ট মানে কি কাম কৰিব লুপটোৱে এতিয়া লুপটো তুমি এটা ষ্টপ ৱাচ বা এটা কাউণ্টাৰ নিচিনাকে থব পাৰা মানে কাউণ্টাৰ যিহেতু মানে বস্তুটো কাউণ্ট কৰিব এবাৰ দুবাৰ তিনিবাৰ তো লুপটো তুমি তেনেকুৱা বস্তু ধৰিব পাৰা তো এটা ভেৰিয়েবল ল'ম তো ভেৰিয়েবল মানে আমি জানো যে আমাৰ যোনখন কম্পিউটাৰ মেমৰিখন এটা প্লেচ হয় তো এটা জেগা এটা ল'ম তাত আমি ষ্টাৰ্টিং কৰিম 1 দি 2 কৰিম 3 কৰিম 4 কৰিম 5 কৰিম তেনেকৈ সেই বস্তুটো বঢ়াই গৈ থাকিম এণ্ড যিমান বাৰ বাঢ়িব সিমান বাৰ কামটো কৰাম মানে তাক পইণ্টটো সেইটো মানে তাক আমি এনেকে বনাম বস্তুটো কোডটো এনেকে বনাম যে প্ৰথমতে ভেলু থাকিব 1 যিটো কাম দিছো তই কৰ আকৌ মই ভেলু 2 কৰিম আকৌ কৰ 3 কৰিম আকৌ কৰ 4 কৰ আকৌ কৰিম তো যিমান বাৰ বঢ়াই গৈ থাকিম মই সিমান বাৰ সেই কামটো কৰি গৈ থাকিব এণ্ড এটা সময়ত গ'লে ৰখি দিব লাগিব তাক কৈ দিব লাগিব যেতিয়া মই বঢ়াই 50 পাই যাম তই ৰখি দিবি মানে আল্টিমেটলি কি সেই 50 বাৰ কামটো হৈ যাব তাৰপিছত ৰখি যাব বস্তুটো বুজি পালা না তেনেকুৱা লজিকটো লগাও মানে লুপটোক আমি চলাবলৈ কাৰণে তো ইনিশিয়েলাইজেশ্যন মানে ষ্টাৰ্টিং সেই ভেৰিয়েবলটো ক'ৰ পৰা ষ্টাৰ্ট কৰিছো কণ্ডিশ্যন মানে ভেৰিয়েবলটো কিমান দূৰলৈকে যাব ইনক্ৰিমেণ্ট ডিক্ৰিমেণ্ট মানে কি ভেলুটো বঢ়াম নে নবঢ়াম আমি 1 পৰা 2 কৰিম 2 পৰা 3 কৰিম বা আমি উল্টাকৈ হ'ব পাৰিম যদি আমি 50 পৰা ষ্টাৰ্ট কৰোঁ 49 48 47 উল্টাকে কৰোঁ চিধাকে কৰোঁ মুঠতে যিমান বাৰ চেঞ্জ হ'ব সিমান বাৰ কামটো কৰিব লাগে মানে তো ইনক্ৰিমেণ্টটো কৰিব পাৰোঁ আমি ডিক্ৰিমেণ্টটো কৰিব পাৰোঁ ইনক্ৰিমেণ্ট মানে বঢ়োৱা ডিক্ৰিমেণ্ট মানে কমোৱা ষ্টেটমেণ্ট মানে সি কি কাম কৰিব লাগে তাক যি কাম দিছো সেই কামটো সি যিমান বাৰ ভেলুটো চেঞ্জ হ'ব সিমান বাৰ কৰি গৈ থাকিব বুজিলো কথাটো চাবা মই প্ৰথমতে লুপ এটা বনাই দিছো এতিয়া তোমালোকে আৰু ভালকৈ বুজি যাবা প্ৰথম আমি কি চাম সিনটেক্সটো চাম সিনটেক্স মানে কি এটা বস্তু লিখা কেনেকৈ হয় আমাৰ এই কম্পিউটাৰ লেংগুৱেজৰ কাৰণে গ্ৰামাৰ সিনটেক্স অফ while loop প্ৰথমতে আমি while loopটো চাম while loop চাবা দেই তো সিনটেক্স বুলি ক'লে জাষ্ট অকল লিখেহে ক'ত কি ইউজ কৰে একচুৱেল এক্সাম্পলটো নিদিয়ে মানে প্ৰথমতে ইনিশিয়েলাইজেশ্যন থাকে while loop এটা লিখিলে ইনিশিয়েলাইজেশ্যন এটা কৰিব লাগে তাৰপিছত while বুলি লিখিব লাগে ব্ৰেকেটত এটা কণ্ডিশ্যন দিব লাগে কাৰ্লি ব্ৰেকেট খুলিব লাগে ষ্টেটমেণ্ট বিলাক লিখিব লাগে কি কাম কৰিবহি তাৰ লগতে ইনক্ৰিমেণ্ট হ'ব নে ডিক্ৰিমেণ্ট হ'ব তাক কৈ দিব লাগে তাৰপিছত আমি এই বস্তুটো ক্লোজ কৰি দিব লাগিব তো এনেকৈ এটা লুপ while loop এটা বনোৱা যায় এতিয়া ইনিশিয়েলাইজেশ্যন কি কণ্ডিশ্যন কি তোমালোকৰ অলপ খেলিমেলি লাগিব পাৰে অলপ পিছতে ক্লিয়াৰ হৈ যাব এইটো সিনটেক্সটোৱে দেখায় যে ক'ত কি বস্তু লিখিব লাগে সিনটেক্স মানে এনেকৈ লিখিব লাগে হয়নে এতিয়া একচুৱেলি আমি এটা কাম কৰি চাওঁ একচুৱেলি এনেকুৱা এটা লুপ বনাওঁ যোনটো লুপে মোৰ নামটো 50 বাৰ প্ৰিণ্ট কৰি দিব সেইটো আমি বনাই চাওঁ তেতিয়া একদম ক্লিয়াৰ হৈ যাব
তো আমি প্ৰথমতে while loop ইউজ কৰিম তো C program লিখোতে প্ৰথমতে কি লিখিব লাগিব hashtag include stdio.h int made তাৰপিছত এতিয়া আমি ইনিশিয়ালাইজ কৰিব লাগিব মানে লুপ চলাবৰ কাৰণে ভেৰিয়েবল এটা লাগিবই যাক আমি বহাই থাকিম ন ভ্যালু বিলাক তো এটা int I বুলি লৈছো যিকোনো নাম লোৱা পাৰো আমি int I লৈছো ইকুৱেল টু যেনিবা 1 দিছো মানে ইনিশিয়ালাইজটো কৰি দিলো স্টাৰ্টিংটো কৰি দিলো একৰ পৰা ষ্টাৰ্ট কৰিম তাৰপিছত কি লিখা হয় তাৰপিছত আমি while লিখিব লগা হয় ব্ৰেকেটত কি আহে কন্ডিশন আহে তো কন্ডিশন মানে কিমান লৈকে যাব যেতিয়ালৈকে I less than equal 50 এতিয়া এটা কি বস্তু মানে যেতিয়ালৈকে I ৰ ভ্যালুটো 50 কে সৰু বা 50 সমান নহয়গে তেতিয়ালৈকে কামটো কৰি থাকিব লাগিব বস্তুটো বুজি পাইছা নে এটো কন্ডিশনটো লগাইছো কিতিয়ালৈকে কৰিব I 1 আছে নেক্সট 2 হ'ব নেক্সট 3 হ'ব হি গৈ থাকিব যেতিয়ালৈকে 50 লগে যেতিয়া সৰু হৈ থাকিব মানে 49 লগে কৰিলে 50 হল তাৰপিছত ৰখি দিব মানে 50 তকে সৰু বা 50 হলে হি ৰখি দিব সৰি মানে 50 তকে সৰু বা সমান লগে কৰিব 50 তকে বেছি হলে ৰখি দিব মানে কন্ডিশন হল তাৰপিছত আমি কি দিব ব্ৰেকেটত কি লিখিব লাগে স্টেটমেন্ট মানে কি তাক কি কাম কৰাম এতিয়া আমাৰ কাম এটাই আছে কি কাম কৰাম তাক আমি printf কৰাম মানে printfত কি লিখিম মোৰ নামটো লিখি দিবা ওকে তাতে কি আহে ইনক্ৰিমেন্ট বা ডিক্ৰিমেন্ট মই তা এক পইচা কৰি তোমাক বহাম ইনক্ৰিমেন্ট তো যদি এঘাতকে বহাব লগা হয় আমি ভেৰিয়েবলটোৰ নাম লিখো প্লাস প্লাস দি দিও তো হেতু হৈ গৈছে ইনক্ৰিমেন্ট এটা বস্তুটো কাম কেনে কৰে চাবা দেই প্ৰথমতে I ভ্যালু কিমান আছিল 1 আছিল হয়নে তো I 1 থাকোতে হি এই কন্ডিশনটো চেক কৰিব I জাত কি পাতিব I জাত 1 পাতিব মানে বিহাইন্ড দ্য পিছফালে কি হৈছে মই হেতু বুজাইছো তো I মানে 1 পাতিব তাৰপিছত কন্ডিশনটো চাব যে 1 less than equal 50 হয় নেকি হয় যেতিয়া কন্ডিশনটো হসা হ'ব তেতিয়াই ভিতৰ কামটো কৰিব তাই এবাৰ মোৰ নামটো প্ৰিন্ট কৰি দিলে তাতে কি কৰিলে I প্লাস মানে I টো এবাৰ 2 কৰি দিলে আকৌ হি বস্তুটো ঘূৰি যাব এবাৰ I জায়গা 2 পাতিব 2 পাতি পেলে চেক কৰিব যে 2 less than 50 হয় নেকি হয় তো কামটো কৰিব মুঠতে কন্ডিশন যেতিয়ালৈকে হসা হৈ থাকিব কামটো কৰি থাকিব আকৌ প্লাস হ'ব তেনে 3 4 5 6 তেনে কৰি গৈ থাকিব যেনিবা I ভ্যালুটো যেনিবা হি 50 পালেগে জাস্ট ধৰি লৈছো হি 50 পালেগে হি 1 থাকোতে কৰিলে 2 থাকোতে কৰিলে 3 থাকোতে কৰিলে 4 থাকোতে কৰিলে 5 থাকোতে কৰিলে তেনেকে 50 জলৈকে গলে মানে কি 50 বা কামটো কৰিলে তো যেতিয়া 50 হ'ব তো 50 less than equal 50 হয় নেকি less than তো নহয় কিন্তু ইকুৱেল টু হয় মানে এবাৰো কন্ডিশনটো হসাই হৈ আছে মানে সেই কামটো কৰিব আকৌ ওকে কামটো কৰি দেখত I প্লাস প্লাস কৰিলে বা কিমান হল 51 হৈ গল তো হি আকৌ ঘূৰি যাব I প্লাস 50 বা 51 হলি আকৌ ঘূৰি পেলা আকৌ কন্ডিশনটো চেক কৰিব এবাৰ I জান কি পাতিব 51 less than equal 50 পাতিব এবাৰ কন্ডিশনটো হসা নেকি এবাৰ ভুল হৈ গল কাৰণ 51 তো না সৰু হয় না সমান হয় তো মানে এই বস্তুটো কন্ডিশনটো ফলস হৈ গল তো ফলস হৈ গলে হি কামটো নকৰে লুপটো খতম কৰিব তাৰ পিছত নেক্সট লৈ গৈ যাব নেক্সট আমি ৰিটাৰ্ন জিৰ' দিছো মানে খতম হৈ গল তো বস্তুটো বুজি পালা নে এটা লুপ কেনে কাম কৰে লুপক চলাই কোনে লুপৰ যোনটো কন্ডিশনটো চলাই যেতিয়ালৈকে কন্ডিশনটো হসা হৈ থাকিব কামটো কৰি থাকিব যাহা কন্ডিশনটো মিছা হৈ যাব সেই কামটো কৰিবলৈ এৰি দিব তো আমি লিখিছো এবাৰ তাক কৈছো যে আমি I ভ্যালুটো 1 পৰা বঢ়াই গৈ থাকিম যেতিয়ালৈকে কিমান লাগে বহাম যেতিয়ালৈকে 50 সৰু হৈ থাকিব তা কামটো কৰি থাকিবি 50 সমান হলো কামটো কৰিবি তাতকে বাঢ়ি গলে কামটো ৰখাই দিব তা আলটিমেটলি 50 টাইমছ হৈ গল বস্তুটো বুজি পালানে তো স্টাৰ্ট আমি যিকোনো কৰিব পাৰো এটা যদি মই 0 পৰা ষ্টাৰ্ট কৰো তো কামটো কিমান বাৰ হ'ব এটো 51 টাইম হৈ যাব কামটো কেলে কাৰণ আমি এঘাত আগৰ পৰা ষ্টাৰ্ট কৰিছো তো 0 ত এবাৰ কৰিলে 1 ত এবাৰ কৰিলে তো 1 লৈকে দুবাৰ কৰিলে হয়নে তো 50 লগে 51 টাইম কৰিব বুজি পাইছা নে তো যদি মই 0 দি ষ্টাৰ্ট কৰো তো 50 বাৰ হ'বলে মই কি কৰিব লাগিব ইয়াক মই কি ইয়াক 49 কৰি দিলে হয় নে তো এটা কি 0 পৰা 49 মানে
50 বাৰে হ'ল আল্টিমেটলি বা আমি এটা কাম কৰিব পাৰো আমি যদি 0 পৰা ষ্টাৰ্ট কৰো ন তো আমি ইকুৱেল সাইন উঠাই দিলে হৈ যায় less than 50 I less than 50 মানে কি 50 তকৈ সৰু মানে কি 49 লৈকে যাব বস্তুটো বুজি পালা নাই 0 পৰা ষ্টাৰ্ট কৰো যি কন্ডিশনটো মুঠতে যিমান পাৰ লাগে আমি তেনেকৈ বনাই দিলে হৈ যাব এটা কথাই মনত ৰাখিবা ইজি ট্ৰিক এটা দিছো যদি আমি 1 পৰা ষ্টাৰ্ট কৰো কন্ডিশনত ইকুৱেল লিবা যিমানৰ কৰিব লাগে যদি 1 পৰা কৰা হলে 100 লিখো তেনে যদি 0 পৰা ষ্টাৰ্ট কৰা কন্ডিশনত ইকুৱেল নিদিবা মানে সিম্পল ট্ৰিক মানে আমি যদি ভাবিব যাওঁ আল্টিমেট এটো লাগে তো যদি মই এটা যদি 500 লগাই দিও তো এটা 500 পৰা কৰিলে এটা সিম্পল বস্তু এটা চেঞ্জ কৰি দিলে 500 পৰা কৰিলে বুজি পালা তো লুপৰ কাম হেতু হৈ গৈছে এটা কাম যদি বাৰ বাৰ ৰিপিট কৰিব লগা হয় সেম কাম এটা ক্লিয়াৰ ওকে এতিয়া কথাটো হৈ গ'ল বাকি এটা লুপ নো কি এটা কথা এখানে ক্লিয়াৰ হয় যে লুপটো গোটে লুপটো কোনে তোমালোকৰ কন্ট্ৰোল কৰিছে তো লুপ এটা কন্ট্ৰোল কৰে তাৰ কন্ডিশনটোৱে যাৰ কন্ডিশনটো স্টাৰ্টিংত থাকে সেইবিলাক লুপক এন্ট্ৰি কন্ট্ৰোল লুপ বুলি কয় এন্ট্ৰি মানে কি সোমাওতে তো এই প্ৰথম বস্তুটো সোমাওতে এই কন্ডিশনটো চাও তো কন্ডিশন মানে কন্ট্ৰোল তো এন্ট্ৰি কন্ট্ৰোল while টো এটা এন্ট্ৰি কন্ট্ৰোল লুপ হয় বুজি পালা নেক্সট টো আহি গ'ল আমাৰ ডু while লুপ ডু ড্যাশ while লুপ একেটা বস্তুৱে ইয়াটো আমি প্ৰথমতে ইনিশিয়ালাইজেশনে কৰো প্ৰথমে আমি ইনিশিয়ালাইজেশনে কৰো সেকেন্ড কিন্তু প্ৰথমতে আমি ডু বুলি লিখো ইয়াত ডু লিখি পিলে আমি কামখিনিহে কৰো স্টেটমেন্ট তাৰ পিছত ইনক্ৰিমেন্ট বা ডিক্ৰিমেন্ট যি হয় এটা আমি কৰিম একেবাৰে শেষতে while থাকেগে whileৰ ভিতৰত কি থাকে সদায় কন্ডিশনটো থাকে বুজি পালা নে একেখিনি বস্তুকে নহয় জানি ইনিশিয়ালাইজেশন ইনক্ৰিমেন্ট স্টেটমেন্ট কন্ডিশন লিখা ধৰণটো বেলেগ দুত প্ৰথম ডু লিখে তো এই একেটা বস্তুকে যদি আমি ডু while দি কৰিলে কি হ'ল তো চাবা একেটা বস্তুকে আমি ডু while দি কৰা হেতেন একে দি স্টাৰ্ট কৰিছো ইনিশিয়ালাইজেশন হৈ যায় ডু লিখিব লাগে প্ৰথমতে তো ডু লিখিলো ডু পিছত কামটো লিখিব লাগে কাম কি কৰিছো মই প্ৰিন্টএফ কৰিছো প্ৰিন্টএফত কি মোৰ নামটো লিখিছো ওকে মই ইনক্ৰিমেন্ট কৰিছো I প্লাস 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 মানে এঘাত কি ইনক্ৰিমেন্ট হ'ব দুঘাত তিনিঘাত কেনেকৈ হয় এইবিলাক আমি চাম লাহে লাহে চিন্তা কৰিব নালাগে তো নেক্সট কি লিখে while লিখে while এতিয়া কি লিখিম কন্ডিশনে কি লাগে যে I যেতিয়ালৈকে 50 বা 50তকৈ সৰু হৈ থকা কামটো কৰি দিব লাগে তো ডু while কি হ'ল লুপ কিটাত একেখিনি বস্তুকে লিখে বেলেগ বেলেগ জায়গাত লিখে কাৰণে বেলেগ বেলেগ ধৰণৰ লুপ দিছে আমাৰ টাইপ কিটা হেতুৱে বুজি পালা ডু while লুপ কিবা ডাউট আছে নি এখিনলৈকে নাই কিন্তু এটা বহুত এটা ইম্পৰ্টেন্ট কথা এটা আছে এটো এন্ট্ৰি কন্ট্ৰোল লুপ হ'ব জানো কেলে কাৰণ কন্ডিশনটো শেষত আছে এটো এক্সিট কন্ট্ৰোল লুপ বুলি কয় ডু while এক্সিট কন্ট্ৰোল কন্ট্ৰোল মানে কন্ডিশনে কন্ট্ৰোল কৰে যাৰ কন্ট্ৰোল প্ৰথমত থাকিব যেনেকে while হি এন্ট্ৰি কন্ট্ৰোল ডু while টো এক্সিট কন্ট্ৰোল ওকে এতিয়ালৈকে আমি শিকিলো যেতিয়ালৈকে লুপৰ কন্ডিশন শুদ্ধ থাকিব তেতিয়ালৈকে কাম কৰিব যদি বোলে ষ্টাৰ্টিংতে ভুল কৰি দিও আমি যদি বোলে কন্ডিশনটো এনেকে দিলো যেনিবা I 1 পৰা ষ্টাৰ্ট হৈছে I যেতিয়ালৈকে 50 সমান বা 50তকৈ ডাঙৰ কি I মানে প্ৰথম 1 পাতিব তো 1 50 সমান বা 50তকৈ ডাঙৰ নেকি নহয় কন্ডিশন ভুল তো এই কামটো নহবই বুজি পাইছা নে কথাটো কিন্তু ডু while লুপত কন্ডিশনটো ভুল হলো এবাৰ কাম হয় আমি যেতিয়া while লুপ লিখিছিলো তো while লুপ লিখোতে কি কৰিছিল যদি আমি বলে এ ভুলটো আমি যদি while লুপত কৰা হেতেন কি হ'ল হেতেন তো ইয়াত আমি কিবা কিবি লিখিছো যেনিবা কিবা কিবি লিখিছো তো ইয়াত হি এই কামটোৰ কৰাৰ আগত কন্ডিশনটো চাব শুদ্ধ হলে কামটো কৰিব ভুল হলে ই লুপটো চলাবৰ এৰি দিব লুপ এৰি দিব তো এটো ভুল হৈছে ন একটো কিটা 50তকৈ সমান বা ডাঙৰ নহয় তো এই লুপটো কাম নহব 0 টাইমছ কাম হ'ব কিন্তু ই এটা টাইম কাম হ'ব কেলে বস্তুটো মানে চালে গম পাবা কেলে হি লাইন বাই লাইন এটো লাইন পঢ়িলে নেক্সট তোমাৰ যেনিবা এটো লাইন পঢ়িলে এক কামটো কৰিব গলো কামটো কৰি দিলে হি I মানে 2 কৰি দিলে মানে এতিয়া বস্তুটো কি হ'ল
এই কণ্ডিশ্যনটো পিছতে চেক কৰিছে সি এবাৰ কামটো কৰিয়ে দিলে তাৰ পিছত কণ্ডিশ্যনটো চেক কৰিছে তাৰপিছত দেখিলে কণ্ডিশ্যনটো মোৰ ভুল আছিলে তাৰপিছত ৰ'ব নাই মই আৰু নকৰোঁ সি মানে কণ্ডিশ্যনটো পোৱালৈকে সি এবাৰ কামটো কৰিয়ে দিলে মানে তো সেইকাৰণে ডু হুৱাইল লুপত কণ্ডিশ্যন ভুল হ'লেও এবাৰ হ'লেও কাম হৈ যায় এই বস্তুটোৰ কাৰণে কিন্তু হুৱাইল লুপত নহয় হুৱাইল লুপৰ কাৰণ কণ্ট্ৰলটো প্ৰথমতে থাকে তো সি প্ৰথমবাৰ চেক কৰি সোমাব ই প্ৰথমবাৰ কৰাৰ পিছতে চেক কৰে মানে তো সেইকাৰণে এবাৰ লাগিলে ভুল হওক শুদ্ধ সি প্ৰথমবাৰ কৰিয়ে ল'ব তাৰপিছত চাব শুদ্ধ হ'লে আকৌ কৰি থাকিব ভুল হ'লে ৰখি দিব তো ডু হুৱাইল লুপত এবাৰ হ'লেও লুপটো এক্টিভেট হ'ব কামটো হ'ব বুজি পালা কথাটো অ'কে হুৱাইল ডু হুৱাইল বুজি পালো হয়নে এতিয়া আমি চাওঁ চবতছে ভাল আৰু ধুনীয়া লুপটো যোনটো মানে লাইক আমি এনেও এতিয়া সেইটোকে ইউজ কৰি থাকিম যদি আমাক ক'ৰবাত যদি হুৱাইল বুলি কয় তেতিয়াহে ইউজ কৰিম আদাৰৱাইজ আমি সদায় ফৰ লুপে ইউজ কৰিম কেলে তোমালোকে এতিয়া গম পাই যাবা ফৰ লুপটো কেলে ইউজ কৰা হয় তো ফৰ লুপৰ চিনটেক্সটো চাবা চিনটেক্স অফ ফৰ লুপৰ চিনটেক্সটো হৈ গ'ল যে আমি ইনিচিয়েলাইজেশ্যন বাহিৰতো কৰিব পাৰোঁ ভিতৰতো কৰিব পাৰোঁ তো আমি যেনিবা ইয়াত ইনিচিয়েলাইজেশ্যন নকৰি পেলাই আমি জাষ্ট এটা ভেৰিয়েবলটো ডিক্লেয়াৰ কৰি দিম যে ভেৰিয়েবলটা থাকিব মুঠতে আৰু এই কিমান পৰা ষ্টাৰ্ট হ'ব পিছত কম আমি ফৰ বুলি লিখিম ফৰত ইনিচিয়েলাইজেশ্যন কৰিম ইনিট মানে শ্বৰ্ট ফৰ্মত লিখিছোঁ সেমিকলন দি পেলাই তাৰ কিনাৰতে কণ্ডিশ্যনটো লিখিম এণ্ড তাৰ কিনাৰতে ইনক্ৰিমেণ্ট হ'ব নে ডিক্ৰিমেণ্ট হ'ব সেইটো লিখি দিম তাৰপিছত ব্ৰেকেটটো ক্লজ কৰি কাৰ্লি ব্ৰেকেট ষ্টাৰ্ট কৰি পেলাই ষ্টেটমেণ্ট লিখি দিম তো সহজ লাগিলে নাই কেলে সহজ লাগিলে তিনিটা বস্তু একেলগতে হৈ যায় ইয়াত এইবিলাকত বেলেগ বেলেগ জেগাত লিখি থাকিব লাগে তো ফৰ লুপটো একেলগতে লিখিম মানে আমি বুজি পালা নাই সেইকাৰণেতো সহজ বুলি কৈছো তো ভেৰিয়েবল ডিক্লেয়াৰ মানে কি যে এটা ভেৰিয়েবল থাকিব যে INT I বোলা ভেৰিয়েবলটা আমি লুপত ক'ৰবাত ইউজ কৰিম আৰু তাক ষ্টাৰ্ট কৰি দিব নালাগে হুৱাইল লুপ ডু হুৱাইল লুপত ষ্টাৰ্ট কৰি দিব লাগিব যে ষ্টাৰ্টিং কিমানৰ পৰা হ'ব তুমি পিছত চাম ষ্টাৰ্ট কিমান হ'ব তো ফৰ লুপ বুলি লিখিলো I টো এবাৰ INT ল'লে ইয়াত আমি I ইকুৱেল টু 1 ষ্টাৰ্টিং XD কৰিছো I লেছ দেন ইকুৱেল টু 50 কাৰণ 50 লৈকে যাব লাগিব এণ্ড I প্লাছ প্লাছ আগৰটোতকৈ সহজ লাগিলে নাই একেবাৰতে হৈ গ'ল খালি মাজে মাজে সেমিকলন দিব লাগিব কাৰ্লি ব্ৰেকেট দিব লাগিব তাৰপিছত কি লিখিম প্ৰিণ্টএফ সেই একেটা কামকে কৰো প্ৰিণ্টএফ কি লিখিছো ৰহেল বুজি পালা সহজ লাগিলে নে তাই যেনিবা শেষত যেনিবা ৰিটাৰ্ণ 0 আহিব বুজি পালো কথাটো আমি এখানে ফৰ লুপটো আমি ইন ফিউচাৰ সেইটো কাৰণে ইউজ কৰিম এই কামটো যদি 100 বাৰ কৰিব লগা হ'ল তো ইয়াত 100 দিলোহেঁতেন বস্তুটো বুজি পালা নাই তো এইখিনিলৈকে আমাৰ লুপৰ কনচেপ্টখিনি ক্লিয়াৰ হৈ গ'ল এতিয়া ইয়াৰ ভিতৰত আমি সেই কামো দিব পাৰোঁ যিমানকেইটা কাম কৰিম সেইকেইটাকে ৰিপিট কৰি থাকিব মানে যিটো কাম দিম সেই কামটোকে বাৰ বাৰ ৰিপিট কৰি থাকিব মানে লাহে লাহে আমি চাম এডভান্স বস্তুবিলাক এইখিনিলৈকে ক্লিয়াৰ হ'ল অ'কে এতিয়া এটা বস্তু তোমালোকক মই এটা বস্তু কৈ দিওঁ ইয়াত তোমালোকে মন কৰিবা যে কাৰোবাৰ কোৱেশ্যন আহিব পাৰে ছাৰ এইখিনিত সেমিকলন কেলে নাহিলে এইখিনিত সেমিকলন এটা কাৰণে নাহিলে সেমিকলন ক'ত দিয়ে এনেকুৱা ছিংগল লাইন বিলাকত শেষ হৈছে বুলি এই ফৰ লুপটো ষ্টাৰ্টিং এইখিনিত আছে ব্ৰেকেট এইখিনিত শেষ হৈছে তো মানে সেই ব্ৰেকেটডালেই কৈ দিছে যে এইখিনিত খতম এক্সট্ৰাকে আমি সেমিকলন দিব লগা নাই তো এইবিলাকত নাই ন এইবিলাক তো সেমিকলন দিছে তো ইফত চাই লোৱা ফৰত চাই লোৱা সদায় ব্ৰেকেট দি অপেনিং ক্লজিং হয় বুজি পালা সেই বস্তুখিনি কনফিউজ নহবা তোমালোকে ক্লিয়াৰ হ'ল আই হোপ তোমালোকৰ ক্লিয়াৰ হৈছে এইখিনিতে আৰু এটা কথা কওঁ কিছুমান লুপ আছে ইনফাইনাইট লুপ মানে কি এইকেইটা নৰখিব ইনফাইনাইট টাইম চলিয়ে থাকিব এতিয়া আমি লুপ বিলাক কি এটা জেগাত ৰখাই দিওঁ যিমানবাৰ কাম কৰিব লাগে সেইখিনি ৰখাই দিওঁগে যদি এনেকুৱা লুপ বনাব লাগে যে ৰখিবই নালাগে আনলিমিটেড ইনফাইনাইট টাইম চলি থাকিব একেবাৰে সহজ বনাবলৈ ইনফাইনাইট লুপ সদায় হুৱাইলত বনাবা হুৱাইল ফৰ লুপত নহয় হুৱাইলত বনাবা ইনফাইনাইট লুপ দিলে কি কৰিব লাগে চাবা ইনিচিয়েলাইজেশ্যন একোৱে কৰিব নালাগে ইনফাইনাইট কৰিব হ'লে ইনফাইনাইট কৰিব হ'লে হুৱাইল লিখি পেলাই ব্ৰেকেটত 1 দি দিব লাগে তাৰপিছত তুমি যি কাম কৰোৱা ভিতৰত সি ইনফাইনাইটলি হৈ থাকিব নৰখে কেতিয়া বাৰ বাৰ কৰিয়ে থাকিব লাখ বাৰ কোটি বাৰ কৰি থাকিব তেতিয়ালৈকে তোমাৰ কম্পিউটাৰটো হেঙাই নাযায় বা অফ হৈ নাযায় সেইটো কাম নকৰিবা আৰু তো হুৱাইল 1 মানে কি বুজাইছে
কম্পিউটাৰ আমি চালো 0 1 0 মানে ফলস 1 মানে ট্ৰু তো 1 বুলি লিখি দিলে মানে হি সদায় ট্ৰু বুলি ধৰিব একো কন্ডিশন নাই ইনিশিয়েল স্টার্টিং এন্ডিং নাই মানে সদায় ট্ৰু অলওয়েজ ট্ৰু তো এটা লুপৰ কন্ডিশন হসা হলে মানে হি কাম কৰি থাকিব তো while 1 মানে অলওয়েজ ট্ৰু এটো ইনফাইনাইট এটা লুপ বনি গল বস্তুটো বুজি পালা তো লুপৰ থিওৰিটিক্যালি আমাৰ কনসেপ্টখিনি এখিনি আছিল ওকে এখিনি লগতে ক্লিয়াৰ হল আমাৰ হয় তো নেক্সট আমি সাম দুটামান কোয়েশ্চন সলভ কৰিবলৈ সাম তাৰপিছত নেক্সট মই আৰু এটা ভিডিও লৈ আহিম যত একচুয়ালি আমি মানে এই চ্যাপ্টাৰটোৰ তিনটা এক্সাম্পলৰ কোয়েশ্চন আছে বহুত ধুনীয়া কোয়েশ্চন এন্ড প্ৰত্যেকবাৰ মেট্ৰিকৰ তাৰ না এটা কোনবা আহে মানে হেগেটা কোয়েশ্চন আমি এক্সট্ৰা এটা ভিডিওত টাৰ্গেট কৰিম এতিয়া জাস্ট ইয়াৰ লগত জড়িত দুটামান প্ৰবলেম কৰি চাও যে লুপৰ প্ৰবলেমবিলাক আমি সলভ কেনে কৰিম ওকে কিতাপত এটুকা প্ৰবলেম কিছুমান থাকিব পাৰে 1 1 2 1 2 3 1 2 3 4 5 sorry 4 लगे যাব ইয়াত 1 2 3 4 5 বা এনেকুৱা এটা প্ৰবলেম হ'ব পাৰে 5 4 3 2 1 5 4 3 2 5 4 3 5 4 5 এনেকুৱা কিছুমান পেটাৰ্ণ বিলাক দেখিবা হয়নে চ্যাপ্টাৰ 4 আন্ডাৰ তোমালোক কিতাপৰ পিছফালে চাব পাৰা তো এইবিলাকনো কেনেকৈ সলভ কৰিম একেবাৰে সহজ তো প্ৰথম আমি কি কৰিম হ্যাশট্যাগটো লিখিম hashtag include std io.h হৈ গল ind main লিখিম আমি তাৰপিছত আমি কি লুপ ইউজ কৰিম ফৰ লুপ ইউজ কৰিম এটা চাবা দে ইয়াত মানে আমি যেটা চ্যাপ্টাৰ 5 টো শিকিম 5 শিকিলে এবিলাক কৰা ধৰণটো বেলেগ হ'ব এতিয়া আমি 4 আন্ডাৰ গৈছো মানে 4ত আমি বেলেগকে কৰিম মানে কি প্ৰত্যেকটো লাইনৰ কাৰণে এটা লুপ বনাম মানে আমি ইয়াত বস্তুটো একেটা বস্তুকে হৈ আছে ন ইয়াত 1 2 আছে 1 3 আছে 1 3 4 আছে তো বস্তু আমি কৰিম কেনেকৈ চাবা দে আমি লুপ এটা বনাম তো আমি লুপ ইয়াত 5টা বনাব লাগিব তো ভেৰিয়েবল এটাই লম নিবা আমি int I লম তো তাকে আমি 5 বাৰ ইউজ কৰিম এটা লুপ শেষ হৈ যোৱাৰ পিছত তাৰ পিছত মানে এই ভেৰিয়েবলটো আৰু এটা বনাব পাৰো মানে আমি তো প্ৰথম লাইনটোৰ কাৰণে আমি চাও প্ৰথম লাইনটোত কিমান বাৰ ৰিপিট হৈছে বস্তুটো এবাৰে হৈছে মানে তাত এবাৰে কাম কৰিব লাগিব মানে আমি তো ফৰ দিও ফৰ I is equal to 1 and I less than equal 1 মানে এবাৰে হ'ব কামটো ন তো I plus plus তো এবাৰ কি প্ৰিন্ট কৰিব লাগে 1 প্ৰিন্ট কৰিব লাগে চাবা দেই 1 1 2 1 2 3 1 2 3 4 এটো ফিক্স ভ্যালু নহয় এইবিলাকত আমি এনেকৈ লিখি দিব নোৱাৰো এই প্ৰথমটোত পাৰিম সেকেন্ড কেইটা আমি মানে 1 এনেকৈ লিখি দিব নোৱাৰো ইয়াত আমি 1 2 3 লিখি দিব নোৱাৰো তেনে কেলে মই বলে ইয়াত ধৰিলা মই বলে সেকেন্ড লাইনটো কৈছো যেনিবা মানে সেকেন্ড লাইনটো কৈছো যেনিবা তো মই যেনিবা 1 2 লিখি দিলো তো মই এনে দেখাইছো যদি আমি সেকেন্ড লাইনটো কৰা হলে কি সেকেন্ড লাইনৰ লুপটো দুবাৰ বনাব লগা হলতেন তো মই যদি 1 2 কৰিলোতেন তো হি দুটা লাইনকে বস্তুটো মানে 1 2 দুবাৰ কৰিলেন কেলে মই দুবাৰ কৰিব কৈছা কামটো কিন্তু বাৰ মই যেটো লিখিছো হেতুকে কৰিব মানে তো আমি এনেকুৱা ভ্যালু থাকিলে আমি ফিক্স বস্তু লিখিব নোৱাৰো মানে আমি তাৰ ইনস্টেড কি কৰিম চাবা দেই তো প্ৰথম লাইনটোৰ কাৰণে তো এইবিলাক 1 1 2 1 2 3 1 2 3 4 1 2 3 4 5 এইবিলাক কি লুপৰ ভেৰিয়েবল নহয় জানো আমি যদি এটা লুপ বনাও চাবা দে আমি অথনি যে লুপটো বনাইছিলো I is equal to 1 কৰিছিলো হয় I less than equal 50 কৰিছিলো and I plus plus কৰিছিলো তো 1 হৈছে 2 হৈছে 3 হৈছে 4 হৈছে কোন হৈছে এই I টোকে হোৱা নাই জানো I টো এবাৰ 1 হৈছে I টো এবাৰ 2 হৈছে I টো এবাৰ 3 হৈছে তো লুপৰ যোনটো ভেৰিয়েবল থাকে তাক প্ৰিন্ট কৰি দিলে হৈ যাব হি নিজে চেঞ্জ হৈ থাকে বস্তুটো মই যদি ইয়াৰ বদলি চাবা দে আমি আগতে শিকিছো যে ভেৰিয়েবল কেনে প্ৰিন্ট কৰো ভেৰিয়েবল প্ৰিন্ট কৰিব কাৰণে আমি int হলে পাৰ্সেন্টেজ দি দিও হয়নে এটো কোপা আহিব এটো I পা আহিব এই লাইনটো আমাক কি বুজালে যে I ভ্যালু যি হ'ব এটো প্ৰিন্ট কৰিব I ইয়াত একে আছে একে থাকিব হতে এবাই কৰিব তো হি একে প্ৰিন্ট কৰিব ইয়াত মানে বস্তু বুজি পাইছা না অকমান কনফিউজিং লাগিব পাৰে কিন্তু দুবাৰমান প্ৰেক্টিস কৰিলে হৈ যাব তো এনেকুৱা চেঞ্জিং ভ্যালু থাকিলে আমি লুপৰ ভেৰিয়েবলটো প্ৰিন্ট কৰা হতে যে দিয়া হলে যে হল কে দিয়া হলে কে তুমি যি নাম দিয়া নামটো প্ৰিন্ট কৰিব লাগে মুঠতে লুপৰ যোনটো ভেৰিয়েবলটো সদায় চেঞ্জিং বস্তু হি থাকে লুপটো নেক্সট কি আছে এটো লাইন হৈ যোৱাৰ পিছত নেক্সট এটা লাইন আছে
তাৰ কাৰণে আমি লাইনটো ভাঙিব লাগিব আদাৰৱাইজ সি লাইনটো যে ভাঙিব লাগে কম্পিউটাৰ গম নাপায় চি লেংগুৱেজ হয় নে তুমি কি লিখিব লাগিব printf /n এক্সট্ৰাকে দিব লাগিব এই লুপটো হৈ যোৱাৰ পিছত /n মানে লাইনটা ভাঙিম এতিয়া আমি সেকেন্ড লাইনলৈ আহো সেকেন্ড লাইনটো কি কৈছে সেকেন্ড লাইনটোত দুটা বস্তু প্ৰিন্ট কৰিছে তো লুপটো দুবাৰ চলাব লাগিব মানে I is equal to 1 I less than equal to I plus plus তুমি কি প্ৰিন্ট কৰিব লাগে I কে প্ৰিন্ট কৰি দিব লাগে কেলে I এবাৰ 1 হ'ব প্লাস প্লাস I নিজে এবাৰ 2 হৈ যাব তো I মানে 1 আৰু 2 দুটাই নিজে নিজে আহি যাব so printf percentage দি কেলে কাৰণ ভেৰিয়েবল টা আহিছে কপা আহিছে I পা আহিছে ওকে সেকেন্ড লাইন হৈ গল তাৰপিছত আমি কি দিম printf /n দিম তাৰপিছত আকৌ তোমালোকে পাৰিবা মই কমপ্লিট নকৰিলেও হ'ব থাৰ্ড টো বনাম থাৰ্ড টো তিনটা বস্তু আছে 3 দিম ফৰ্থ টো বনাম তাত 4 দিম ফিফথ টো বনাম তাত 4 দিম এতিয়া থাৰ্ড টো বনোৱাৰ পিছত printf এটা দিবা ফৰ্থ টো বনোৱাৰ পিছত printf এটা দিবা 5 নম্বৰটো বনোৱাৰ পিছত printf নালাগে তাৰ পিছত আৰু লাইন ভাঙিবলগীয়া নাই মানে তো এটো তোমালোকে হোমৱৰ্ক কৰিবা পাৰিবা একেবাৰে সহজ মানে একেবাৰে হেকত কি দিবা তোমালোকে ৰিটাৰ্ন 0 দি দিবা তাৰ পিছত হে মেইনৰ ব্ৰেকেটডাল ক্লোজ কৰি দিবা ক্লিয়াৰ একেবাৰে সহজ মই এটো কমপ্লিট নকৰাৰ তাৰ পিছত নেক্সট প্ৰবলেমটো চাও আমি নেক্সট কি আছে প্ৰথম লাইনতে 5 4 3 2 1 কেটা বস্তু আছে এটা দুটা তিনটা চাৰিটা পাঁচটা বস্তু আছে তো লুপটো কিমান বাৰ চলিব 5 বাৰ চলিব খালি আমি I কে প্ৰিন্ট কৰাও তো I ভ্যালু কেনেকৈ হ'ব লাগিব হি 5 পৰা 1 লৈ কমিব লাগিব এবাৰ উল্টাকে বনাব লাগিব এবাৰ আমি I 5 ক'ব লাগিব তাক মাইনাস মাইনাস কৰি পেলে 1 লৈ আনিব লাগিব তো বুজি পাছা না ডিফাৰেন্সটো হেতুই তো আমি এটা ভেৰিয়েবল লৈছো int I ওকে ভেৰিয়েবল ললো তাহলে আমি কি কৰিম for loop এটা খুলিম এই ফার্স্ট লাইনটো কাৰণে I কিমানৰ পৰা স্টার্ট হৈছে এবাৰ I 5 পৰা স্টার্ট হৈছে এবাৰ I is equal to 5 এবাৰ কি হৈছে কি হলকে যাব লাগিব সাবাতে মই এটা ইজি ট্ৰিক মানে বস্তু ইজি ট্ৰিক এটা শিকাই দিছো বস্তুটো কি হলকে যাব লাগিব একলকে তো কমিব লাগিব না বাঢ়িব লাগিব না পাৰ লাইনটো তো I মাইনাস মাইনাস হ'ব এবাৰ যেতিয়া মাইনাস মাইনাস হয় সদায় গ্ৰেটাৰ দেন সিম্বল আহে প্লাস প্লাস হলে সদায় লেস দেন সিম্বল আহে তো I কিমানতকে গ্ৰেটাৰ হ'ব লাগিব একতকে আমি যদি এক্সপ্লেইন কৰিব যা হেতুই হ'ব ন 5 মানে একতকে ডাঙৰ 2 মানে 4 মানে একতকে ডাঙৰ 3 মানে 2 মানে একৰ সমান হ'বকে লাগিব একতকে কমি গলে কৰিব নালাগে কাৰণ 0 নাই না বস্তুটো বুজি পালা নাই তো কমিলে নাই কৰিব লাগে কমিলে প্ৰথমটো যেনেকুৱা হয় এটো সিম্বল দিব লাগে প্ৰথমটো যদি ডাঙৰ হয় গ্ৰেটাৰ দেন হ'ব প্ৰথমটো সৰু হলে লেস দেন হ'ব বা মই কোৱা ধৰণে কৰিব পাৰো তোমালোকে এটা কাট প্ৰিন্ট কৰিব লাগে না চেঞ্জিং ভ্যালু থাকিলে আমি I প্ৰিন্ট কৰি দিব লাগে বুজি পালো লুপটো হেক কৰিম লাইনটো ভাঙি দিম printf /n তাৰপিছত আকৌ এটা লুপ বনাম এবাৰ কেটা বস্তু আছে চাৰিটা বস্তু আছে স্টাৰ্টিং কি হ'ব 5 এডি হৈছে 5 এডি স্টাৰ্ট হৈছে I greater than equal এবাৰ কি হলে যাব লাগিব 2 লৈকে যাব লাগিব তো I মাইনাস মাইনাস একে ধৰণে আমি কি printf এটো দিম তাৰপিছত printf /n দিম তোমালোকে কৈ গৈ থাকিবা এবাৰ নেক্সট তো ইয়া 3 হ'ব yes 3 হ'ব তাৰপিছত 4 হ'ব একেবাৰে হেকৰডত 5 এডি স্টাৰ্ট 5 লৈকে যাব লাগে 5 হ'ব তাৰপিছত একেবাৰে হেকত /n নালাগে তোমালোকে ৰিটাৰ্ন 0 দিবা খেল খতম বুজি পালা এটো তোমালোকে পাৰিবা নেক্সট তোমালোকৰ যদি এনেকুৱা দি তোমালোকে কেনেকৈ কৰিব চাবা যদি তোমালোকৰ প্ৰবলেম বলে এনেকুৱা দিছে বলে এটো প্ৰবলেম দিছে বলে ষ্টাৰ 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 এনেকুৱা বলে প্যাটাৰ্ন দিছে একে ইয়াত কেটা বস্তু আছে চাৰিটা বস্তু আছে তো লুপটো আমি এনেকুৱা চলাব লাগিব যাতে লুপটো চাৰিবাৰ কাম কৰে তো int I নিউ তো লুপটো চাৰিবাৰ চলাব হলে কি কৰিব লাগিব I is equal to 1 and I plus plus কৰিম তো plus plus কৰিলে হলে less than হ'ব I less than equal 4 হয়নে তো লুপটোত এবাৰ চেঞ্জিং বস্তু নাই এবাৰ চেঞ্জ হনকা বস্তু প্ৰিন্ট নাই এটা ফিক্স ভ্যালু সবতে স্টাৰ প্ৰিন্ট হৈছে তো ফিক্স থাকিলে আমি ফিক্সটোকে লিখি দিম প্ৰিন্ট এখন যেটো বস্তু ফিক্স ভ্যালুটো প্ৰিন্ট কৰিব লাগে হে ফিক্স ভ্যালুটোকে আমি ইয়াত লিখি দিম তো খেল খতম হ'ব লাইনটো ভাঙিব লাগিব লাইন ভাঙিলে কি লিখিম printf উল্টা স্লেশ ব্যাকস্লেশ n তাৰপিছত নেক্সট কি আছে তিনটা বস্তু আছে তো এনেকুৱা এটা লুপ বনাব লাগিব যোনটো লুপ তিনিবাৰ চলিব তো তিনিবাৰ লুপ চলিবলে কি I is equal to 1 I less than equal 3 I plus plus
তো একেটা বস্তু প্ৰিন্ট হলে আমি সেই বস্তুকে লিখি দিম printf star তাৰপিছত কি লাইনটো ভাঙিব লাগিব তো printf /n তাৰপিছত আকৌ এটা লুপ খুলিবা এইটো কাৰণে আকৌ এটা লুপ খুলিবা এইটো কাৰণে শেষত /n নালাগে ৰিটাৰ্ন 0 দিবা ব্ৰেকেট ক্লোজ কৰি দিবা খেল খতম তো কিতাপৰ পিছপিনে গোটেইটা পাইবা এতিয়া বস্তুটো বুজি পালা একো ডাউট নাই তো এনেকুৱা চেঞ্জিং বস্তু প্ৰিন্ট কৰিব থাকিলে লুপৰ ভেৰিয়েবলটো প্ৰিন্ট কৰিবা এনেকুৱা যদি ফিক্স ভ্যালু প্ৰিন্ট কৰিব লাগে সদায় একেটা বস্তুকে প্ৰিন্ট কৰিছে ন তেতিয়াহে সেই বস্তুটোৱে লিখি দিলে হৈ যাব একেবাৰে সহজ হয়নে তো আমাৰ লুপৰ বস্তুটো আমাৰ ক্লিয়াৰ হৈ গল লুপ কেনেকৈ ইউজ কৰো কোনটো লুপ কোড ইউজ কৰো কেনেকৈ ইউজ কৰো এই বস্তু হৈ গল তোমালোকৰ চেপ্টাৰ 4 ৰ পিছপিনে থকা কেইটামান কোৱেশ্চন হৈ গল নেক্সট ভিডিঅ'ত আমি চেপ্টাৰ 4 ৰ পিছপিনে থকা দুটা টাইপৰ কোৱেশ্চন সিৰিজ এটা আছে এন্ড এটা বি বুলি কোৱেশ্চন এটা আছে হেতু আমি কমপ্লিট কৰিম এন্ড এক্সাম্পল তিনটা আছে বহুত ধুনীয়া এক্সাম্পল সি ল্যাঙ্গুৱেজৰ ওপৰত প্ৰত্যেকবাৰ মেট্ৰিকত কিমান কিবা প্ৰকাৰে আহে হেতু তো হেগিটা আমি নেক্সট ভিডিঅ'ত কমপ্লিট কৰিম তো আমাৰ মানে এই ভিডিঅ'ত চেপ্টাৰ 4 হৈ গল আমাৰ চেপ্টাৰ 4 যিমান বুজিব লগিয়া আছিল খতম আমাৰ নেক্সটত মানে প্ৰেক্টিসে কৰিম মানে আমি বুজি পালা তো এইখিনি চোৱা এই কিবা ডাউট থাকিলে তোমালোকে মোক কবা কমেন্ট সেকশনত কবা আৰু যদি কম্পিউটাৰ কিবা ডাউট আছে সেইখিনি কবা এনো মই চেপ্টাৰ ওয়াইজ দেখি লৈ আহিম 5 6 7 8 লৈ আহিম তোমালোকৰ নেক্সট 2 মান্থছৰ ভিতৰত মই শেষ কৰি দিম চাগে বাট এনিৱেজ কিবা যদি এক্সট্ৰা ডাউট থাকে মোক সুধিব পাৰা তো আশা কৰো বস্তুটো বুজি পাইছা এন্ড লগ পাইছো নেক্সট ভিডিঅ' থ্যাংক ইউ